এৰি গ'লে ৰাপাত নেলাগে মইনা মাত বেলি গ'লে নেলাগে ভাত ঐ বিহুতি গ'লে গৈ কি কৈনো থাকি মই জুৰীয়া আহঁতৰে চাত ৰৈ 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 ৰতি অ মইনা মতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰোঁ মই হাউ স্পিৰিচুৱেল অভিচিটি বেজবৰুৱা ইজ ইউনিভাৰ্ছে সদায় এটা টাইমৰ কাৰণে ৰৈ থাকে তোমাক এপ্ৰপ্ৰিয়েট টাইমতহে এপ্ৰপ্ৰিয়েট বস্তুটো দিব পাৰফেক্ট টাইমত পাৰফেক্ট মানে এটা বস্তু দিব মই গৈছিলোঁ বম্বেলৈ সংগীতৰে তাৰমানে টেকনিকেল ছাইডটো পঢ়িবলৈ এতিয়া কেনেকৈ ৰেকৰ্ড কৰে কেনেকৈ মিক্স মাষ্টাৰ কৰে বা কেনেকৈ গান এটা বনায় এই পাক 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 পাকৈ পাক এই পাকৈ পাক এই কি হৈছে হৈছে শৈলৰ গাত এই নাচ ঐ নাচ এই নাচ ঐ নাচ এই তই নাচ নাচ এই মই নাচ নাচ এই খাব উনুৱাও শুব উনুৱাও বৰ বিহু লাগিছে গান নমস্কাৰ মই পল্লৱী হাজৰিকা কথা ষ্টুডিঅ'ৰ অন্য এটি এপিছডলৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ আজি মোৰ খুব বেছি ভাল লাগি আছে মোৰ খুব মৰমৰ ভণ্টি বুলিয়েই কৈছোঁ মই ভণ্টি এগৰাকী আৰু আমাৰ অসমৰ সম্পদ বুলি কৈছোঁ আজি নিমন্ত্ৰণ জনাই আনিছোঁ বহুত দেৰি হ'ল আচলতে কথা ষ্টুডিঅ' পাওঁতে এতিয়া কিয় ইমান দেৰি হ'ল সেইটো কথা মই আপোনালোকৰ সন্মুখত জানিম বাৰু আমাৰ মাজত অসমৰ গৌৰৱ বুলি ক'ব লাগিব অভিশ্ৰুতি বেজবৰুৱা আহক প্ৰথমে তাৰ ওচৰত যাওঁ অভিশ্ৰুতি আপোনাক বা তোমাক এতিয়া মানুহে মোক বেয়া পাব পাৰে নহয় তুমি কিয় কৈছা বুলি যথেষ্ট ভণ্টি বুলি কৈছোঁ তাক গমেই পাইছা মোতকৈ বহুতেই সৰু কিন্তু যিহেতু অতিথি হ'লে আমি আপুনিকে কথা পাতোঁ কিন্তু মোৰ তোমাৰ লগত সেইটো নহ'ব মানে গতিকে প্ৰথমে তোমাক কথা আছিলে স্বাগতম জনাইছোঁ বহুত ধন্যবাদ আৰু বহুত দিনৰ মূৰত আহিছোঁ মই প্ৰথম প্ৰশ্নটোৱে সেইটো কৰিবলৈ লৈছোঁ তোমাক ইমান দেৰি কেনেকৈ লাগিলে মানে ইমান ওচৰৰ বাট আহোঁতে তাকেতো জানিব বিচাৰিছোঁ কিয় বা হ'ল এইটো নাজানো আজি আই থিংক গোটেই তৰাবোৰ এলাইন মিলিছে ইউনিভাৰ্চেল এলাইনমেণ্ট আচল কথাটো হৈছে অভিশ্ৰুতিও যিহেতু আপোনালোকে জানে খুবেই ব্যস্ত এগৰাকী গায়িকা তেওঁ ইমানখিনি কাম কৰি থাকে অকল এইটোতে নহয় বহুত কিবা কিবি কামত ব্যস্ত থাকে আৰু মোৰো ইফাল ঘূৰি থকা হয় দেখিছে সকলোৱে কিন্তু সেয়া কয় নহয় যি হওক আমাৰ শেষফালে জগত ভাল শেষত আমি আজি আহি উপনীত হৈছোঁ আৰু আজি বহুত কথা পাতিম অভিশ্ৰুতিক আপোনালোকে বহুতো অনুষ্ঠানত দেখিছে আৰু এতিয়াতো বহুতেই দেখি আছে কাৰণ নতুনকৈ বৰ বিহু ওলাই গৈছে আমাৰ যিটো আমি কি কয় আমি গছৰ তলৰ বিহু আৰু ইমান ভাল হৈছে মই প্ৰথমে তোমাক অভিনন্দন জনাইছোঁ বহুত ধন্যবাদ কিয়নো গান এটা ভাল পালে খুব মনটো ভাল লাগে বহুত কষ্টৰে আৰু যত্নৰে এটা গান কৰা হয় এটা চিন্তা লৈ পেলাই আগবঢ়া হয় তাৰ কোনোবাই এপ্ৰিচিয়েট কৰিলে সঁচাকৈ মানে গোটেই টীমটো হৈ মই মানে খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু প্ৰত্যেকটো কাম আচলতে অকণমান বেলেগকৈ কৰিবলৈ চেষ্টা কৰোঁ বিগত বছৰ মই সদায় ফোক ফিউজন কৰি আহিছোঁ এইবাৰ ভাবিলোঁ অলপ পৰম্পৰাগত বিহু নাম লৈ কাম কৰোঁ সেইবাবে আমাৰ সকলোৰে শ্ৰদ্ধাৰ বৰবিহুৱা নিৰঞ্জন গোস্বামী ডাঙৰীয়া তেখেতে মোক এই বৰবিহু গীতটো গোটেইখিনি সংগ্ৰহ কৰি দিছে আৰু সঁচাকৈ বৰ ধুনীয়াকৈ কথাখিনি মানে এটাৰ পিছত এটা আহি আছে পুৰণি এফাকি দি আৰম্ভ কৰিছোঁ আমি তাৰপিছত মই যিহেতু পুৰণি বস্তুবোৰৰ লগত বেছি আকৰ্ষিত মানে পুৰণি যোনবোৰ আইতাৰ মুখত শুনিছোঁ বা ককা দেউতাহঁতে কিবা গাইছে তেনেকুৱা বস্তু মই কাম কৰি ভাল পাওঁ আৰু মোৰ এনেকুৱা লাগে যে তেতিয়া আৰু 2070 চনত কিজানি শুনিব এইখিনি তেনেদৰেই আগবাঢ়িলোঁ আৰু ৰাইজে আশীৰ্বাদ দিছে এতিয়ালৈকে ভাল লাগিছে খুব সুন্দৰ অভিশ্ৰুতি জীৱনৰ কথা হয়তো বহুতেই জানে অসমবাসী আৰু বহুতে হয়তো নাজানিব পাৰে কিন্তু মই তথাপিতো কওঁ এখন সাংঘাতিক সম্ভ্ৰান্ত পৰিয়ালৰ জীয়ৰী তাই প্ৰথমেই কওঁ আৰু মই ভাবোঁ কিয় এই কথাটো কৈছোঁ তেনেকুৱা কথাটোৰ আঁৰৰ মানে যিটো কথা মই আচলতে জনাব বিচাৰিছোঁ কথাটো হৈছে যে তেনেকুৱা এখন ঘৰত তুমি জন্মগ্ৰহণ কৰিছা আৰু তোমাৰ গোটেই মই যিটো ইণ্টাৰেষ্ট বুলি আমাক কয় তোমাৰ অনুধাৱন তোমাৰ মনটো গোটেই মই দেখোঁ যে খুব পৰম্পৰাগত এই দিশটোত আগবাঢ়ে তুমি কৈছা এইখিনি উল্লেখ কৰিছাই এই গোটেই বস্তুখিনি যোনখিনি আমি কওঁ যে আমাৰ পৰম্পৰাগত শৈলীৰ লগত আমি জীয়াই থাকিব লাগে পৰম্পৰাগত বস্তুখিনি আমি উলিয়াই আনিব লাগে তুমি চাবলৈ গ'লে একদম সাংঘাতিক মডাৰ্ণাইজ হিচাপত থকা এজনী ছোৱালী হিচাপত তুমি থাকিব পাৰিলাহেঁতেন কিন্তু এইখিনিয়ে তোমাক কেনেকৈ উদ্বুদ্ধ কৰিলে মানে তুমি কেনেধৰণেৰে পৰম্পৰাগত এই বস্তুখিনিৰ লগত ইমান বেছি নিজকে সংযোজিত কৰি ৰাখিলা এইটো জানিব বিচাৰোঁ অকণমান মোৰ নিজৰ কিউৰিয়াছ এটা আছে মাইণ্ড মানে আজি মানে তুমি আহিছা মোৰ বহুত কথা নিজৰো জানিব মন আছে মই আচলতে ঘৰৰ পৰিৱেশটোৱে পৰম্পৰাগত ঘৰৰ কয় ন কথা কেনেকৈ কয় ঘৰৰ মানে
পৰিষ্কাৰৰ তেনেকে আমি আগবাঢ়ো আপব্ৰিঙিংটোৰ কথা মানুহ এজনে কথা কেনেকে পাতে তেওঁৰ আপব্ৰিঙিংটো ৰিফ্লেক্ট কৰে তেনেদৰে আমাৰ ঘৰতো তাৰমানে পৰম্পৰাগত বস্তুটো খুব প্ৰিডমিনেণ্ট আৰু আইতা হওক আমাৰ কিবা ফাংচন হওক তাতে আমি মেখেলা চাদৰ এযোৰ পিন্ধো আৰু পুৰণি গহনা তেনেকে ওলাও তাৰপিছত কথাবোৰো আমাৰ সদায় পুৰণি বস্তুলে আৰু ঘূৰি ঘূৰি গৈ থাকে এতিয়া বৰ্তাহতো সদায় আমাৰ যোনটো আমাৰ শৰণ লোৱা আছে মাজুলীত উত্তৰ কমলাবাৰী সত্ৰ আমাক তালে লৈ যায় আমি তাতে we spend time there তাৰপিছত আমি ঘৰলৈ যেতিয়া আহোঁ সেইখিনি লৈ আহোঁ চ' সৰুৰে পৰা সেইখিনি আমাৰ মোৰ জীৱনত আছে আৰু যেতিয়া বাহিৰলৈ পঢ়িবলৈ গুচি গ'লোঁ মই প্ৰায় 10 বছৰ বয়সতে মই ৰাজস্থান গৈছিলোঁ পঢ়িবলৈ বৰ্ডিং স্কুলত তেতিয়া আচলতে ঘৰৰ পৰা যেতিয়া ইমান দূৰত থাকোঁ তেতিয়া ঘৰখনলৈ বেছি মনত পৰে একদম ইমান মনত পৰে তেতিয়া মানে মই কান্দো স্কুলত ৰাজস্থানত চব জ্বলা খোৱা মাছৰ টেঙাৰ ভাত মই নাপাওঁ তাৰপিছত দাইলখনো আমাৰ নাপাওঁ যোনটো মগু দাইল একদম সিদ্ধকে মায়ে বনায় অকণমান ঘিউ দি পেলাই সেইবোৰ আমি নাপাওঁ মই খুব কান্দো মানে কেনেকে ঘৰলৈ উভতি আহিম চ' আই থিংক সেই বস্তুটো টানটো মানে মানে ঘূৰি আহিলে মই আকৌ সেই পৰম্পৰাগত শৈলীত সোমাই যাওঁ আৰু ঘৰৰ আমাৰ যোনটো খাদ্যৰ প্ৰতি যোনটো আমাৰ এটা বেলেগ ধৰণৰ ফেসিনেশ্যন আছে যিহেতু আমাৰ ব্যৱসায়ো তেনেকুৱা পৰম্পৰাগত চ' গোটেইখিনি মানে এৰাউণ্ড মি পৰম্পৰাগতই চলি আহিছে চ' তেনেদৰে আই থিংক ময়ো সোমাই গলো তাৰমানে মই এইখিনিতে এগৰাকী ব্যক্তিৰ কথা উল্লেখ কৰিব বিচাৰিম সেয়া হৈছে অভিশ্ৰুতি মাতৃ তোমাৰ জীৱনত যদি নাজানো মই বাহিৰৰ পৰা যিখিনি অনুভৱ কৰিব পাৰোঁ মই অনুভৱখিনিৰ কথাই কৈছোঁ তোমাৰ জীৱনটো আচলতে গঢ় লোৱাত প্ৰত্যেকৰে হয় বাৰু সেইটো মাতৃৰ সাংঘাতিক অৱদান তোমাৰ মাতৃৰ বিষয়ে মই আজি জানিব বিচাৰিম কাৰণ মই বিচাৰোঁ মোৰ পডকাষ্টত তেখেত এদিন আহক দেই আজি তুমি মাক গৈ ক'বা কাৰণ মই জানো তেখেতে ক'ৰবাত নহয় ক'ৰবাত অসমৰ পৰম্পৰাগত খাদ্য সম্ভাৰক জীয়াই ৰাখিবলৈ যি এক মানে আজিৰ পৰা কিমান বছৰৰ আগতে এটা ইনিচিয়েটিভ লৈছিলে নহয়নে সেই বস্তুটো মই তোমাক পৰা অকণমান জানিব বিচাৰিম সেইখিনি সময়ত তোমালোকৰ মনোভাৱটো কেনেকুৱা আছিলে বা তোমালোকে কি ভাবিছিলা সেইখিনি সময়ত তোমালোকতো তেতিয়া বহুত সৰু তেতিয়া আমাৰ অকল এটাই ফেচিনেশ্যন আছিল যে সৰু সৰু বাটিত বহুত খাদ্য দিয়ে আচ্ছা আমাৰ মানে আমাৰ maths calculation how many bowls are there in a plate কেনেকুৱা মানে কেইটা বাটি আছে গণি দে তেতিয়া মই তোক এটো দিম খাবলৈ আচ্ছা সো অংকটো হৈ যায় সো কেতিয়াবা দুটা বাটি গুছাই দিয়ে এতিয়া এইকেইটা যোগ কৰ এটো কিমান হ'ব সো সেই বাটিবোৰৰ এটা ফেচিনেশ্যন আছে আৰু মা দেউতা দুয়ো আচলতে লগত মানে ইমানেই সাপোৰ্ট কৰিছে মায়েতো ইনফ্যাক্ট গোটেই কাম এৰি পেলাই মোৰ লগত দিল্লীত আছে মই যেতিয়া মোৰ গুৰু পণ্ডিত ৰাজন সাজন মিশ্ৰজী তেওঁলোকৰ সান্নিধ্যত মই তালিম লওঁ গোটেই গধূলি আমাৰ 6 ঘণ্টা প্ৰেক্টিচ হয় তেওঁলোকে শিকায় আমাক তেতিয়া মায়ে যোনটো মোৰ কাৰণে চেক্ৰিফাইচ কৰিছে বুলিয়ে ক'ম মানে তেওঁ নিজৰ স্বামীৰ পৰা আঁতৰি আছে মানে নিজৰ ছোৱালীৰ কাৰণে এতিয়া মই নাজানো মোৰ যদি সন্তান কেতিয়াবা হয় মই তেওঁৰ কাৰণে কৰিব পাৰিম নে নাই ময়ো নাজানো মানে তেওঁ যোনটো এটা সেলফলেছলি মোৰ কাৰণে গিভ আপ কৰিছে গোটেইখিনি কাম আৰু মোৰ লগত আছে আৰু মোৰ এটা নিয়মত মোক সদায় মানে বান্ধি ৰাখিছে যে ৰাতিপুৱা উঠি পেলাই এইটো খাব লাগিব তুলসী পাত খাব লাগিব তাৰপিছত এইটো খাব লাগিব চ' মায়ে মানে গোটেইখিনি সঁচাকে গঢ়িছে মোৰ কাৰণে গোটেইটো ভেটিটো তাৰমানে আৰু মা দেউতা দুয়ো বহুত মানে খাই ভাল পায় খুৱাই ভাল পায় আৰু খাদ্যৰ লগত কেনেকে মানে গোটেই আমাৰ পৰম্পৰাটো দেখাব পাৰি সেই তেনেকেই গোটেইখিনি মানে লাগি আছে আৰু মাহত একদম খাদ্যৰ কথা যেতিয়া ওলাইছে তেতিয়াহ'লে এইখিনিতে মই থুলমূলকৈ কৈ থ'ব বিচাৰোঁ বিশদভাৱে আমি এদিন বেলেগ ধৰণৰ এটা পডকাষ্ট বা বেলেগ এটা ইণ্টাৰভিউত আমি কথা পাতিম যিহেতু আজি আমি অভিশ্ৰুতিত বেলেগ ধৰণৰ কথা পাতিম মই ক'ব বিচাৰোঁ যে বহুতে গুৱাহাটীৰ পেৰাডাইজ হোটেল শিলপুখুৰী যিখন আছে বহুতে চাগে এসাঁজ তৃপ্তিৰে খাইছে মইতো যথেষ্ট খাওঁ আমাৰতো একেবাৰে ওচৰতে যিহেতু মই নিজেও আজি কওঁ কেমেৰাত যে মই যেতিয়া গুৱাহাটী আহিছোঁ এটা আছিলে মানে পেৰাডাইজত এসাঁজ খাবলৈ যাম মানে সেইটো প্লেন কৰি থাকোঁ আমি আগতে কিবা এটা ভাল দিন আহক বা মা দেউতা যদি কেতিয়াবা গুৱাহাটীলৈ আহে পেৰাডাইজত নি খুৱাম দেই তো আপোনালোকে কোনে কোনে পেৰাডাইজত খাইছে কমেণ্ট দিব দেই আৰু সেই পেৰাডাইজ হোটেলৰে কি বুলি ক'ম তাৰ স্বত্বাধিকাৰীৰ সন্তান আমাৰ অভিশ্ৰুতি বেজবৰুৱা আজি খাদ্য সম্ভাৰৰ কথা ওলাইছে কাৰণে কৈছোঁ আচলতে পেৰাডাইজ হোটেল এখন চাবলৈ গ'লে অকল হোটেল মানে এখন এনেকুৱা নহয় যে অকণ খাদ্য সম্ভাৰৰ সেয়া আমাৰ গোটেই সংস্কৃতিটোক ধৰি ৰখাৰ ক'ৰবাত নহয় ক'ৰবাত প্ৰয়াস আৰু অকল অসমৰে বুলি নহয়
পৃথিৱীৰ য'ৰ পৰা আহক এসাঁজ কিন্তু বাহিৰৰ যদি আমি টুৰিষ্টসকলক কওঁ কোনোবা যদি আহিছে তাতে কিন্তু এসাঁজ খাবলৈ গৈছে আৰু তাতেই পৰম্পৰাগত এই সোৱাদ তেওঁলোকে সদায় পাইছে গতিকে মই আপোনালোকক কওঁ দৰ্শকসকলক কোনে কোনে গৈ খাইছে এবাৰ ক'ব দেই মই কিন্তু বহুত বেছি জুতি লওঁ আৰু মই কৈছোঁৱে যে অভিশ্ৰুতিৰ মাতৃক এদিন আমি নিমন্ত্ৰণ জনাম তেখেতৰ জাৰ্ণিটোৰ বিষয়ে কথা পাতিবলৈ আৰু আজি মই বিচাৰিম যে তেখেতক তুমি গৈ কোৱা নিশ্চয় কম মায়ে ক'ব ইছৰাম মই কথা পাতিব নাজানো এইবোৰত নাটানিবি মোক ক'ব নাই মই খুব একচুৱেলি তেখেতৰ লগত কথা পাতিলে খুব ইচ্ছা আছে সেইটো আজি মই ইয়াৰ মাজেৰে ব্যক্ত কৰিছোঁ এতিয়া তোমাৰ জাৰ্ণিটোলৈ আহোঁ গতিকে তুমি যিটো ক'লাই যে ৰাজস্থানত আছিলা তাৰপিছত তোমাৰ সাংগীতিক যাত্ৰাটো তাতে আৰম্ভ হৈছে মোৰ আচলতে গুৱাহাটীৰ পৰা আৰম্ভ হৈছে ইয়াতে মোৰ আদি গুৰু দামোদৰ বৰা ছাৰ ইয়াতে মই ছেইণ্ট মেৰিজত পঢ়িছিলোঁ ছেইণ্ট মেৰিজৰ অপজিটতে আগতে কামৰূপ একাডেমি তাৰ ওচৰতে আমাৰ বৰা ছাৰৰ স্কুলখন আছিল তাতে আমি সদায় মানে এভৰি উইকেণ্ড ছেটাৰডে ছানডে আমাৰ ক্লাছ হয় তাত প্ৰথমৰ পৰা মই বিহাৰত তাতে কৰিছোঁ তাৰপিছত তাৰ মাজতে আচলতে মই গুচি গ'লোঁ ৰাজস্থানলৈ মাহঁতে পঠাই দিলে বৰ্ডিং স্কুললৈ ৰাজস্থানৰ মেয় কলেজ গাৰ্লছ স্কুললৈ গ'লোঁ তাৰপিছত কিন্তু কেতিয়াও সেই কানেকশ্যনটো এৰ নাখালে মায়ে তাৰমানে সেইখিনি সদায় ৰাখিলে যে মই ঘূৰি আহিলে মোৰ নাচৰ ক্লাছত যাম গানৰ ক্লাছ এটেণ্ড কৰিমেই তাৰপিছত স্পেচিয়েল ক্লাছেছ মই যিহেতু ছামাৰ ভেকেশ্যনত আঢ়ৈ মাহ কাৰণে আহোঁ চ' তেতিয়া সেই মায়ে মানে সেইখিনি কাভাৰ আপ কৰাই দিয়ে কৰ্চটো যোনটো আমি প্ৰত্যেক উইকেণ্ডত আগতে পাইছিলোঁ চ' ছাৰেও তেনেকৈ মোক সময় দি পেলাই মই ৰাতিপুৱাতে যাওঁ তেওঁৰ ঘৰলৈ তেতিয়া গোটেই ৰাগখিনি শিকোঁ কাৰণে মই তেতিয়া চাগে ক্লাছ 7ত মই বিহাৰত পাৰ কৰিছোঁ মই ক্লাছ 5ত গৈছোঁ 5, 6, 7 মধ্যমাত মই গ'লোঁ এই স্কুললৈ যথেষ্ট সৰু বহুত সৰু তুমি সেইখিনি সময়ৰ কেনেকুৱা ধৰণৰ স্মৃতি আছে এতিয়া ভাবা মানে মই এনেকৈ সুধিব বিচাৰিছোঁ কথাটো চাপ'জ আজি মোৰ ল'ৰাও ক্লাছ 5 পাব এতিয়া কিন্তু আমাৰ প্ৰজন্মত কিন্তু ইমানখিনি সাহস নাই ন মানে সাহস নাই মই যেতিয়া এতিয়া মোৰ মাহীৰ ল'ৰাই দেখোঁ সিও ক্লাছ 7 হ'ল এতিয়া মই তাক দেখোঁ এতিয়া মোৰ কাৰণে ইমান মৰমৰ এতিয়া সি যদি তাক যদি ক'ৰবাত পঠাবলগীয়া হয় এতিয়া ময়ো ভাবিম মানে ইমান কেনেকৈ যাব জানো কেনেকৈ যাব কিন্তু মাহঁতে মানে বেলেগ ধৰণৰ ষ্ট্ৰং আছিল যে দেউতাই মানে এটা পইণ্ট কৈছিল ঘূৰাই লৈ আহা কাৰণ মই ক্লাছ 12লৈকে কান্দিলোঁ তাত বন্ধু বনালোঁ খুব ভাল বন্ধু বনালোঁ কিন্তু সদায় ঘৰলৈ উভতি অহা সেই মানে সদায় কান্দো মোক মানে কয় আৰু তুমি ব্ৰহ্মপুত্ৰ লেকে আহি মানে ইমান জোকাই মোক উপায় নাই আৰু মেম বিকজ এই ঘৰৰ বস্তুটো মানে পৰিৱেশটো আৰু আমাক তাতে ৰাতিপুৱা উঠাই তাতে আমি বাইজি বুলি কৈছিলোঁ অল দ্য মানে যোনে হষ্টেলটোত কাম কৰে গুলপীয়া শাৰী এখন পিন্ধি আহে তাৰপিছত সেই যে স্কুলত এনেকে টাং 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 টাংকে মাৰে তেনেকে আমাক ৰাতিপুৱা উঠাই মইতো প্ৰথম 2 মাহ মানে কান্দিলোঁ কিয়নো মাৰ মাতটো শুনা মনত আছে ন এতিয়া বেল বজাই দিছে মা উঠা তেনেকে মাতে মাজনী উঠা ইয়াতে উঠো উঠো চিঞৰি চিঞৰি মাতে মানে আমি কেইজনী 70 জনী মান এটা ডৰমেট্ৰিত থাকোঁ তেনেকে মাতে ইমান কান্দিছিলোঁ মই মানে এই দৰ্জাৰ পিছফালে পৰ্দাখনত ৰেপ কৰি পেলাই উচুপি কান্দি থাকোঁ মানে মই ঘূৰি যাব লাগে কিন্তু নাই দেউতাই কৈছিল অলমষ্ট মানে আহিব আৰু ঘূৰাই লৈ আহিম আৰু কিন্তু মোৰ মায়ে ক'লে নাই তাই যাবই লাগিব আৰু মোক মায়ে ক'লে তই মোক এদিন ধন্যবাদ কবি যে মই তোক ঘূৰাই পঠালোঁ মই সেই কথাটো অকণমানকৈ জানিব বিচাৰিম যে সেইখিনি সময়ত আমাৰ মাতৃসকলে তোমাৰ মাতৃ বা মোৰ মাতৃ তেওঁলোকে যোনটো জেনেৰেশ্যনত বিলং কৰে চ' মই ভাবোঁ মাহঁতৰ কিছুমান বহুত হাৰ্ড ডিচিশ্যন আছিলে কিন্তু লাইফত দেই মই নিজৰ মোৰ মাৰ ক্ষেত্ৰতো পাইছোঁ কিন্তু সেই ডিচিশ্যনটো এতিয়া মই বহুত গ্ৰেটফুল তুমিও চাগে তেনেকৈ নহয়নে দূৰদৰ্শী বহুত বেছি মানে তেওঁ যোনটো দেখিছে মই ক্লাছ 5ত গৈছোঁ এই কণী মই ক্লাছ 12ত ওলাই আহিম স্কুলৰ পৰা তেওঁতো এটা অলৰেডি প্ৰডাক্ট দেখি আছে তাৰমানে আৰু কেনেকে ভাবিছিলে ন মই ওলাই অহা লগে লগে কৈছোঁ কিন্তু থেংক ইউ ফৰ চেণ্ডিং মি বেক নহ'লে মই কেনেকুৱা এটা অপৰচুনিটি মিছ কৰিলোঁ হয় আৰু পঢ়া শুনা ষ্টাইলবোৰ বেলেগ তাৰপিছত গোটেই যেনেকৈ শিকায় টিচাৰ্ছবোৰে আমি ইয়াতে সদায় 70-80 ষ্টুডেণ্টছৰ লগত পঢ়োঁ তাততো মানে একজেক্টলি 25 জনী ক্লাছত আমি ষ্টুডেণ্টছ 25টা এতিয়াতো আই থিংক তেনেকুৱা এটা পৰিৱেশ আহিছে উইথ CBSE কামিং ইন মই সেৱাৰ পৰা গৈছোঁ ICSE চ' মোৰ বহুত কষ্ট হৈছিল তাৰমানে আৰু অলপ বেছিকেও পঢ়ি থৈছিলোঁ ইয়াত চ' তাত গৈ পেলাই মই অলপ উস্তাদিও দিছোঁ পাৰোঁ এইটো মই ক্লাছ 6ৰ বস্তু ক্লাছ 5তে পঢ়া আছে কিন্তু মাহঁতৰ দৃষ্টিভংগীবিলাক বহুত বেলেগ ধৰণৰ হয় কিন্তু মাতৃ সেইকাৰণে কয় চাগে আৰু মোৰ মাও বহুত সৰুতে মোক জন্ম দিছিল চ'
তথাপিও যে তেওঁ সেইটোক লৈছিলে সিদ্ধান্ত এটা আৰু এটা মই ভাবোঁ জানা অভিশ্ৰুতি মই এইখিনিতে ক'ব বিচাৰোঁ যে সেইখিনি সময়ত এগৰাকী মাতৃৰ কাৰণে সন্তানটো এৰি দিয়াও কিন্তু ইমান সহজ নহয় তেওঁতো ক'ৰবাত নহয় ক'ৰবাত নিজৰ মনটো মাৰি এৰি দিছে আৰু তেওঁ কিমান ইম'চনেলি এটা তেখেতে ষ্ট্ৰাগল কৰি আছিলে কিন্তু তথাপিতো বিচাৰিছিলে যে মোৰ ছোৱালীজনী কিবা এটা হৈ ওলাই আহক নহয়নে একদম মোৰ মায়ে মই যে তাত চিঠি লিখো আগতেতো এয়া নাই ফোন কলটো আমাক অকল মাহত 2 বাৰ দিয়ে তাকো 3 মিনিটৰ কাৰণে যেতিয়ালৈকে মই ফোনটোলৈ পাওঁ উভতি যাওঁ মানে গ'লেই আৰু 1.5 মিনিট তেতিয়া মাক কওঁ আৰু ইয়াতে ঠাণ্ডা খানা দিয়ে গৰম খানা নাপাওঁ মায়েও ঘৰত বোলে পিছত মই গম পাইছোঁ ঠাণ্ডাই ভাত খায় গৰম নকৰে কিমান সেইটোৱে আচলতে মই কওঁ ন ত্যাগ আৰু সেইখিনি আচলতে ক'ৰবাত নহয় ক'ৰবাত আমাক বহুত শক্তিশালী কৰিলে মই নিজৰ জীৱনতো সেইটো কথাই কওঁ আজি তোমাৰ পৰা সেইখিনি শুনিও মই অনুভৱ কৰিছোঁ যে আমাৰ মাতৃসকলে সঁচাকৈ যিখিনি ত্যাগ আৰু কষ্টৰ মাজে আমাক ডাঙৰ কৰিছে নহয় সেইটো বহুত বেলেগ ধৰণৰ বহুত বেলেগ তাৰপিছত তোমাৰ বম্বে জাৰ্ণি নহয়নে বহুত সময় তুমি বলিউডত আছা বহুতখিনি কথা মানুহে এতিয়া জনা হৈছে তুমি কিমানখিনি ধুনীয়া কাম কৰি আহিছা কিন্তু আজি তোমাৰ মুখৰ অকণমান জানিব বিচাৰিম বহুত ভাল মুভিত মানে যিখিনি পপুলাৰ বুলি কয় আৰু ভাল বাৰু চব চিনেমা হয় কিন্তু পপুলাৰ কিছুমান মুভিটো তুমি এজ এ এছিষ্টেণ্ট মিউজিক হিচাপত কাম কৰিছা টিমত ন চাউণ্ডৰ টিমত গতিকে সেইখিনি অকণমান জানিব বিচাৰিম সেই জাৰ্ণিটো কেনেকুৱা আছিলে সেই জাৰ্ণিটো আচলতে মই কি কওঁ আৰু এখন দুনিয়া যেন মোক খুলি দিলে ভগৱানে তেনেকুৱা হ'ল তাৰমানে মই গৈছিলোঁ বম্বেলৈ সংগীতৰে তাৰমানে টেকনিকেল ছাইডটো পঢ়িবলৈ এতিয়া কেনেকৈ ৰেকৰ্ড কৰে কেনেকৈ মিক্স মাষ্টাৰ কৰে বা কেনেকৈ গান এটা বনায় তাতে কি লেভেলছ কি ইকুৱেলাইজাৰ্ছ ইউজ কৰে কি এফেক্টছ ইউজ কৰে সেইবোৰ মানে জাষ্ট এটা থুলমূলকৈ আইডিয়া ল'বলৈ মই হুইচলিং উডছত পঢ়িব গৈছিলোঁ কিন্তু তাৰ মাজতে এটা শব্দ ওলালে সাউণ্ড ডিজাইনিংটো কি মই নাজানো মই সেইকাৰণে একদম ছাইডত থৈ দিছোঁ আৰু মিউজিক প্ৰডাকশ্যন পঢ়িম মোৰ সেইটো উদ্দেশ্য সেইখিনি সময় চাগে সেইটো আহিছে আৰু শব্দটো যেতিয়া মানে কৰিব ধৰিলোঁ আমাৰ মানে 2 বছৰৰ কোৰ্চটোত এখন ডিপ্ল'মা চিনেমা কৰিব লাগে 20 মিনিটৰ এখন শ্বৰ্ট ফিল্ম কৰিব লাগে 10 মিনিটৰ তাতে আমি চাউণ্ড কৰিব লাগিব এতিয়া চাউণ্ড মানে কি আমি কেনেকৈ কথা পাতি আছোঁ ডায়লগ ৰেকৰ্ডিং তাৰপিছত এফেক্টছ এতিয়া ইয়াতে যদি এচি এটা চলি আছে এতিয়া ছবিখনত সেই এচিৰ ফিলটো দিব লাগিব যদি দেখি আছে চ'ৰ্চ ফেনখন দেখিলে ফেনৰ চাউণ্ডটো দিব লাগিব এতিয়া হাতখন যদি এনেকৈ কৰি আছোঁ হাতৰ চাউণ্ড দিব লাগিব সেইবোৰ শিকিলোঁ তেতিয়া দেখিলোঁ হেডফোনটোৰ কেনেকুৱা এটা পাৱাৰ আছে হেডফোন অলছো opens another sensory organ নিচিনা আমাৰ 5টা আছে বুলি কয় আৰু এটা এলিমেণ্ট যেন মোৰ খুলি দিলে sensory organ আৰু এতিয়া মানে কি হয় দূৰৰ বস্তু মই বহুত শুনো এই চিনেমাখন চালেও পল্লৱী বা ইউ ৱণ্ট ইমেজিন মই ইমান এনেকৈ চাওঁ এইটো চাউণ্ড ইয়ালৈ আহিলে এইটো চাউণ্ড তালে মই মানে চিনেমাখন এনজয় কৰিব নোৱাৰোঁ এনেকুৱা ভাবি থাকা নে এই চাউণ্ডটো ক'ৰ পৰা ওলালে আচ্ছা এইটো পেন লেফ্টৰ পৰা ৰাইট হৈছে অ'কে আৰু ক'ৰ পৰা আহিছে পিছফালৰ পৰা আহিছে অ'কে ডলবি সেইবোৰ তেনেকুৱাই মোৰ ক'ৰ পৰা কি চাউণ্ড ইউজ কৰিছে কিবা পিকুলিয়াৰ চাউণ্ড ইউজ কৰিছে নে ময়ো এনেকৈ চাউণ্ড বিচাৰি থাকোঁ সেইকাৰণে ক'ৰবাত গ'লে মোৰ ৰেকৰ্ডাৰ এটা লৈ যাওঁ এনেই জাষ্ট থৈ দিওঁ ক'ৰবাত একদম থৈ পেলাই 20 মিনিটমান মই বেলেগ খোজকাঢ়িবলৈ গুচি যাওঁ তেতিয়া ধুনীয়া কেতিয়াবা টোনছ পাওঁ সেইবোৰে আনি মেলি গানত ইউজ কৰোঁ খুব ভাল লাগে মই জানানে ক'ৰবাত এইবিলাক জানিবলৈ মোৰ খুব মন যায় টেকনিকেল পাৰ্টটো দেই কেনেকৈ কি কৰে এটা সময়ততো একদমেই নাজানিছিলোঁ দেখো যে যিটো দেখি থাকে গাড়ীখন আহি আছে গাড়ীখনৰ শব্দটোৱে হৈছে পিছতহে গম পাওঁ সেইখিনি মিক্সিং বুলি কয় ভিতৰত কৰি পেলাই দেখুৱায় যেনেকৈ জুই জ্বলি আছে জুইৰ চাউণ্ডটো মই এটা ভিডিঅ'ত দেখিছিলোঁ জুইৰ চাউণ্ডটো ওলাবৰ কাৰণে ইফালে কাগজটো এনেকৈ মেৰমেৰাই দিয়ে লেয়াৰ 5-6টা লেয়াৰ দি আচল ফ্লেমটো ওলাব লাগে তাকে কিন্তু তুমি যিটো ক'লা যে চিনেমা এখন চাবলৈ যাওঁতে চিনেমাখন চাওঁতে মোৰ মনত এইবোৰ আহি থাকে মই চিনেমাখন এনজয় কৰা নহয় আৰু এনজয় নকৰোঁ তাৰমানে এতিয়া হাইৱে ছবিখনত কাম কৰিলোঁ আলিয়া ভাট ৰণদীপ হুডা এতিয়া তেওঁলোকে ডায়লগ যেতিয়া কৈ আছে মোৰ মনত আছে আচ্ছা এইটো মাইকটো ইয়াত আছিল মাইকটো তাত থাকিব লাগিছিল আৰু কি কি তুমি ৰাওৱানখনো আছিলা ন ৰাওৱানখনত কৰিছিলোঁ তাত এই যে শ্বাহৰুখ খানৰ উইলেনৰ মূৰত যে এনেকুৱা কি বস্তু গাত বডি চুটটোত গৈ থাকে নীলা আৰু ৰঙা সেইকেইটা চাউণ্ড মই কৰিছিলোঁ কাটিছিলোঁ আৰু প্ৰথম কাম আৰু ৰসুল ছাৰে কৈছে এইটো কাটিব লাগিব চিংকত থাকিব লাগিব ৰসুল পুকুটি তেখেতৰ লগত মানে সঁচাকৈ এতিয়া
তেখেত আৰু অমৃত প্ৰীতম দা তেখেতলোকৰ লগত কাম কৰি মই পাৰফেকশ্যন আৰু প্ৰিচিজন শিকিলো কেনেকে মানে জেগাত বস্তুটো শুনিব লাগিব না ইধৰ কা না উধৰ কা নহ'লে ইফেক্টটো নাইকিয়া হৈ যাব আৰু সঁচাকে যেতিয়া মানে ভিডিঅ'ৰ লগত চিংক হৈ যায় বস্তুটো তাৰ বিউটিটোৱে বেলেগ হৈ যায় গোটেই অলপ এক ফ্ৰেম ইফালে থাকিলেও কিন্তু গোটেই নাহে সেইটো এফেক্টটো নাহে এতিয়া তুমি নিজে যিবোৰ গান বনোৱা ইয়াতে গোটেই কনচেপ্টটো প্ৰথম কথাটো কনচেপ্ট কমপ্লিটলি তোমাৰ হয়নে তুমি ইমান ধুনীয়াকৈ গোটেইখিনি কৰা ডিজাইন কৰা এভৰিথিং তাৰ পাছত তাত কি কি ব্যৱহাৰ হ'ব বাদ্যযন্ত্ৰ সেইখিনিও তুমি নিজে ভাবি ওলোৱা সেইখিনি ভাবো লগতে ডিছকাছো কৰোঁ এতিয়া যদি পৰাণদাই কৰিছে কামটো আমি ডিছকাছ কৰোঁ যদি ৰাকেশে কৰিছে আমি ডিছকাছ কৰি আলোচনা কৰি কোনটো কিন্তু যদি মোৰ ক'ৰবাত মই দেখিলোঁ যে এইটো ইনষ্ট্ৰুমেণ্ট মানে মোক এট্ৰেক্ট কৰি আছে আৰু এতিয়া মই লাহে লাহে বিচাৰোঁ আৰু ক'ত ফেচবুকত মই পাম এতিয়া মই দেৱৰাজ ৰাভা তেখেতৰ ৰাভা ইনষ্ট্ৰুমেণ্টছবোৰ মোক এদিন ক'ৰবাত নিউজৰ কিবা এটাত দেখিলোঁ সেই নলকাৰাটো যোনটো একদম দীঘলীয়া বাঁহৰ ইনষ্ট্ৰুমেণ্ট এটা ক'ত পাম কেনেকৈ পাম আৰু তাৰপিছত মই আৰম্ভ কৰোঁ আৰু বিচাৰিবলৈ যেতিয়া লিংকটো পাওঁ তেতিয়া মই মানে ডিছকাছ কৰোঁ যোনে প্ৰডিউচ কৰে গানটো মিউজিক প্ৰডিউচ কৰে চ' তেওঁক যোগাযোগ কৰি কৈছোঁ আপুনি আহিব পাৰিব নেকি তেতিয়া পৰাণদাক ক'লোঁ যোৱা বছৰ মানে দীঘলতি দীঘল পাত কৰোঁতে তেতিয়া আহি পেলাই তেওঁ গোটেইখিনি ৰেকৰ্ড কৰিলে চ' কিবা যদি মনত ৰৈ যায় হেঁপাহটোত সেইটো তেনেকৈ পূৰণ কৰোঁ আৰু ডিছকাছ কৰি মেলি খুব ভাল এতিয়া মই এটা গীতৰ কথা পাতিম সেইটো হৈছে ৰৈ ৰৈ ৰতি ৰৈ ৰৈ ৰতি অকল কি বুলি ক'ম আৰু সেইটো নজনা মানুহ সেইটোত চাগে খোজ নকৰা মানুহ ননচা মানুহ নাই মানে মিলিয়নছ এণ্ড মিলিয়নছ মানুহে সেইটো চাইছে অকল সেইটোৱে নহয় প্ৰত্যেকৰ ঘৰতে বিহু হওক এতিয়াতো আমি ক'ব লাগিব ইনষ্টাগ্ৰামৰ ৰীলৰ পৰা আদি কৰি নহয়নে চবতে ৰৈ ৰৈ ৰতি গানটো বাজে সেইটো আমি এটা বেলেগ ধৰণে গাইছিলোঁ একদম সৰু তুমি কমপ্লিটলি এটা বেলেগ ফ্লেভাৰ দি দিলা হয়নে তাক তোমাৰ সাজ পোছাকৰ পৰা আৰম্ভ কৰি গোটেই বস্তুখিনি এটা বেলেগ নতুন পৰ্যায়ত আনি কিন্তু পৌৰাণিক সেই ফ্লেভাৰটো ৰাখি তুমি মানুহৰ মাজত এৰি দিলা সেইখিনি সময়ৰ সেই প্ৰজেক্টটো যেতিয়া তুমি কৰিছিলা আৰম্ভণি গোটেই থট প্ৰচেছটো বা তাক তুমি কেনেকৈ মানুহৰ মাজত ওলাই দিলা এই গোটেই বস্তুখিনি অকণমান জানিব মন যায় ৰৈ ৰৈ ৰতি আচলতে একদম হঠাৎ হোৱা এটা প্ৰজেক্ট একদমেই হঠাৎ মই তাৰ আগতে জানুৱাৰী 2016 চনত জানুৱাৰীত মই এছাতি বঁটা গানটো ৰিলিজ কৰিছিলোঁ একদম বিহু আৰু আহি পাবহি আৰু মই বাহিৰৰ পৰা ঘূৰি আহিছোঁ বম্বেৰ পৰা আৰু মোৰ আইডিয়া নাই কোনটো সময়ত কি ৰিলিজ কৰে ইয়াত মাৰ্কেটটো ইমানো মই ষ্টাডি কৰা নাই মোৰ মানে জাষ্ট মন গৈছিল এই গানটো মানে বহুত দিনৰ পৰা লগত আছে এৰি দিওঁ আৰু প্ৰথম ডেবিউ বুলি এটা ভাল গান দিবলৈ মন যায় সেইকাৰণে এছাতি বঁটা দিলোঁ তাৰপিছত চবে কৈছে তোৰ গানটো কিন্তু নচলিব নেকি বিহুৰ বতৰ এতিয়া কি কৰিবি মই কৈছোঁ হ'ব দিয়া মোৰ প্ৰথম গান মেলোডি ড্ৰিভন হয় মানুহে শুনিব আৰু ভগৱানৰ কৃপাত মানুহে মানে ইমান বহুত শুনিছে আৰু এতিয়ালৈকে কয় যে ফ্ৰেছ হৈ আছে গান এটা মানে বহুত বছৰ হৈ গ'লে পুৰণি ভাৱ এটা আহেতো চ' তেওঁ মানে অশোক সিং দা তেখেতে গোটেইখিনি এৰেঞ্জ কৰিছিল ইমান ধুনীয়াকৈ কৰিছে তাৰপিছত তাৰমানে বিহু বিহু কৈ থাকিলে ন চবেই চবটো মূৰত সোমাই গ'ল আৰু পেহীৰ ঘৰলৈ গৈছিলোঁ এদিন বিহু বিহু বুলিয়ে মানে কিবা কাপোৰ কিনো বুলি গৈছিলোঁ আৰু নতুন কাপোৰ তেতিয়া মই সেই পিছফালে তাৰমানে তাঁতশালখনৰ শব্দ শুনিলোঁ তেওঁৰ ঘৰত শাল আছে আৰু মই একজেক্টলি ধৰিব পৰা নাছিলোঁ কি কিন্তু মই জানো মই বহি পেলাই এইটো ৰিদম দি আছোঁ 1 2 1 2 খিটলিক খাটলাক খিটলিক খাটলাক এনেকৈ মানে এটা ৰিদমত বনাই আছে মানে কাপোৰ বৈ আছে মই তেতিয়া তাৰমানে ভাবিলোঁ যে এইটোতো বিহু এটা হ'ব পাৰে ইয়াৰ ওপৰত আৰু জাষ্ট মাতটো লৈ পেলাই একো ৰিভাৰ্ব চিভাৰ্ব নিদি যদি জাষ্ট কুলিৰ মাতটো দি আমি আৰম্ভ কৰোঁ মোৰ যোজনা এটা গ'ল তাৰপিছত তাঁতশালখন আহিল আৰু গোটেইখিনি এলিমেণ্টছ তাৰমানে যোনটো আমাৰ ৰঙালী বিহুৰ লগত তাতে তুমি বনাই পেলালা গোটেইখিনি মানে মনত বনাইছোঁ কম্পজিশ্যন নাই মানে লগতে ভিজুৱেলাইজো কৰিছোঁ তেতিয়া জাষ্ট চিনেমা কৰিও আহিছোঁ চ' চাউণ্ড আৰু অডিঅ' ভিডিঅ' মানে মোৰ লগে লগে চলিছিল অকল অডিঅ' বুলিয়ে নহয় ভিডিঅ'টো মানে ইকুৱেলি মই ভিজুৱেলাইজ কৰি গৈ আছোঁ যে এইটো এনেকৈ আহিব আৰু মই কেনেকৈ ওলামনো মই বাহিৰৰ পৰা আহিছোঁ চ' মই নিজকে ক'লা ইমাজিন কৰি লওঁ ক'লা পিন্ধি আছোঁ ওপৰত মই জাষ্ট চাদৰ এখন গান লৈছোঁ কিন্তু অসমীয়া গহনা আৰু মোৰ ভেৰি ক্লিয়াৰ আছিলোঁ যে মই সেই বিহুখিনি
একদম অসমীয়া সেই ৰনেছটো দিম ৰাখিম অলপ নতুন এটা সাউণ্ডস্কেপ এড কৰিম কিন্তু বেছি নকৰো যে আমাৰ বিহুৰ পৰা আঁতৰি যায় তো তেনেকেই দিগন্ত দাক এপ্ৰ'চ কৰিলো দিগন্ত দা আপুনি কিবা এটা দিব পাৰিব নেকি তেখেতেও ইমান ধুনীয়াকে বস্তুটো দি দিলে একদম মানে মই আইডিয়াটো কোৱাৰ লগে লগে তেওঁ দিলে আৰু মোক দুদিনত তাৰপিছত পৰান্দাক আইডিয়াটো ক'লো পৰান্দা was very excited পৰান্দায়ো একদম ইমান জল্দি গানটো ওলালে মোৰ জীৱনত ইমান জল্দি গান ওলোৱা and excitement এটা আছিল সমুজল দাক তেতিয়া ক'লো সমুজল দা এনেকে শ্বুট কৰিব লাগিব ক'ত পাম মইতো নাজানো লোকেশ্যন আৰু তেওঁৰ লগত জাষ্ট এছাতি বটা শ্বুট কৰি উঠিছিলো চ' আই ৱাজ কমফৰ্টেবল ৱৰ্কিং উইথ হিম তেওঁৰ এডিট ষ্টাইলছবোৰ ভাল লাগে মোৰ কালাৰ গ্ৰেডিং ভাল লাগে চ' তেওঁৰ লগত এইটো কৰিলো ধাপ ধূপ মুঠতে একো টাইম নাই আৰু একদম আইডিয়া নাই বুলি কৈছো ন মাৰ্কেট ষ্টাডি কৰা নাই একদম 12 এপ্ৰিলত ৰৈৰতি এৰিছো কোনো নুশুনে 14 তাৰিখেতো বিহুৱে গোটেই এবছৰ লাগিছে মানে গানটো পিক আপ ল'বলৈ কিন্তু মইও একো তেনেকে এক্সপেক্টো কৰা নাছিলো যিহেতু এক্সপেৰিমেণ্ট এটা আছিল আৰু তোমাৰ মানে এইখিনি আমাৰ এনেকুৱা আছিলে ন এনেকুৱা নহয় যে মোক এইখিনি লাগিবই তুমি বস্তুটো মৰমত ভাল পোৱাত চখত কৰি আছা সেইকাৰণে আমাৰ কয় ন কিছুমান বস্তু আমি এক্সপেক্ট নকৰাকে কৰিলে সেই কামটো বেছি ভাল হয় আমি সেই ৰিজাল্ট অৰিয়েণ্টেশ্যনটো তোমাৰ নাছিলে সেইটো সময়তো একেবাৰে নাছিলে মানে ইমান মই এক্সপেৰিমেণ্ট কৰো এতিয়াহে অলপমান মই এনেকে সামৰি আহিছো আৰু না ইমান এক্সপেৰিমেণ্ট কৰিব নোৱাৰি কিন্তু এতিয়াও মন যায় এক্সপেৰিমেণ্ট এটা কৰিবলৈ আৰু এটা কৰি আছো কিন্তু বঢ়িয়া আৰু মোক সঁচাকে মই নাজানো কিয় মানে আগৰে পৰা তোমাৰ লগত যেতিয়াৰ পৰা চিনাকি তেতিয়াৰ পৰা বাৰু এটা বেলেগ ধৰণৰ আমি কথা পাতো বা তেনেকুৱা আগৰে পৰা কিবা মোক বৰ বিশেষ আকৰ্ষিত কৰিছিলে তোমাৰ কামবোৰে দেই ৰৈৰতি কৰোঁতে বা এইখিনি সময়ত আমাৰ যিটো চিনাকি নাই কিন্তু জানো মানে অভিজ্ঞতা ৱাও মানে কিবা এটা গৰ্জিয়াছ ৱাও ইমান ধুনীয়া কাম কৰে চিৰিয়াছলি আজি মানে এনেকে ডাইৰেক্ট তুমি আছা কাৰণে মই কোৱা নাই দেই মই এইটো কথা চবকে কওঁ মানে ফ্ৰম এভৰি চাইড লাইক তুমি যিখিনি পৰিধান কৰিছা গহনাই লৈছা বা কিবাই লৈছা অকল মই বুলি নহয় ইভেন আমাৰ প্ৰজাপতিৰ হওক বা আমাৰ কাপোৰৰ যিখিনি আমাৰ হয় বাহিৰৰ যিখিনি ক্লাইণ্ট পাওঁ তেওঁলোকে আমাক অভিজ্ঞতা যে পিন্ধিছে এইটো বহুত ডাঙৰ কথা দিছ ইজ কাইণ্ড অফ আ ষ্টাইল ষ্টেটমেণ্ট হৈ যায় নহয় জানো তোমাক আচলতে ফ'ল' কৰে বহুতে তেনেকে মানে অকণমান সাজি কাচি ভাল পাওঁ অলপ বেলেগকে সাজি কাচি ভাল পাওঁ কিন্তু মানে টিপিকেলকে মই সাজি কাচি বেয়া পাওঁ মই বৰ এটা ফুটো লৈ বেয়া পাওঁ এই ফুটটো অকল চাগে তোমাৰ শ্বুটতে মই লৈছো আৰু মাজে মাজে ল'ব লগা হয় বাট আই লাইক ষ্টাইলিছ লুক যোনটো মানে ইভেন আমাৰ বাহিৰৰ মানুহে চাব তেতিয়া সেইটো ভাল লাগে এতিয়া যেতিয়া তুমি সাজ পোছাকৰ বা সাজ সজ্জাৰ কথাটো ভাবিছিলা তুমি ক'লাই যে সেই তাঁতৰ মাতটো শুনোতেই মোৰ মনলৈ এনেকে আহিছিলে যে মই এনেকে কৰিম তো সেইটো একদম এক্সপেৰিমেণ্টেল আছিলে কিন্তু তেনেকুৱা ড্ৰেছ বা তেনেকুৱা সাজ পোছাক আৰু ইমেজিন কৰিছিলো যে মই পেহীক তেতিয়াই কৈছিলো মোক কিবা এটা দীঘল ট্ৰেইল এটা দিব পাৰিবা নেকি আৰু নীলা ৰঙা মোৰ নীলা ৰঙা কিয় মূৰত চলি আছিল মই নাজানো সেইকাৰণে এখন নীলা ৰঙা চাদৰো লৈছো একদম মোৰ মন আছিল যেন পিছফালৰ পৰা চুচৰি যাওক মানে ট্ৰেইলটো চুচৰি এনেকে কেমেৰাটো সেই আমাৰ হিংখাপৰ মটিভটো এনেকে উঠি পেলাই মোৰলৈ আহক মানে তেনেকুৱা এটা ভাব আছিল নহল কিন্তু ভৱিষ্যতে হ'ব এইটো আছে যেতিয়া কৰবাত নহয় কৰবাত ওলাব আৰু সেইটো তেতিয়া মানে একদম চিনেমা ষ্টুডেণ্টটো মানে কেনেকে শ্বট এনেকে ইমেজিন হয় তাৰমানে সমুজল দালৰ কথা পাতোতেও মানে পেন আপ এনেকে তলৰ পৰা এইবোৰে তেনেকে সঁচাকে খুব ভাল লাগে আৰু তুমি তেতিয়া যেতিয়া তুমি ভাবি আছিলা প্ৰজেক্ট তেতিয়া ভাবিছিলা নেকি যে বা মাহঁতে কিবা কৈছিলে নেকি যে এনেকুৱা ধৰণৰ সাজ সজ্জা কৰিলে যিটো আমাৰ কয় না আজিকালি শব্দটো চবেই জানে ট্ৰল তেনেকুৱা কিবা কোৱা নাছিলে আৰু সেইখিনি আমাৰ নাছিলে নাছিলো একদম নাছিলে আৰু মাৰ্জিত হিচাপে মই কৰিছিলো যে মোৰ ভাৱ হয় মই একদম এক্সট্ৰিম একো কৰা নাই মই সেইকাৰণে একদম এটা মনোক্ৰমত গৈছো ওৱান টোন ব্লেক একো দেখা নাপায় অকল মই ভাবিছিলো মোৰ অসমীয়া বস্তুবোৰ জিলিকি থাকিব লাগে আৰু তাতকৈ আটাইতকৈ ডাঙৰ কথা হৈছে কনচেপ্টটোৰ লগত পুৰা মিলি গ'ল কাৰণ দেখুৱাই হৈছে যে বাহিৰৰ পৰা অহা এগৰাকী ছোৱালী আৰু তাত কোনেও ক'ব নোৱাৰে মানে সেই কনচেপ্টটো তেনেকে ধৰণে মই যিহেতু সঁচাকেই বাহিৰৰ পৰা সেইটো সময়ত ঘূৰি আহিছো হয় আৰু মোৰ ইমান ভাল লাগিছে আজি এই গীতটিৰ কথা পাতি আপোনালোকে চাগে প্ৰত্যেকে শুনিছে ৰৈ 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 আচ্ছা মই কিয় গাইছো তুমি গাব লাগে মোৰ লগত গাবা দেখিছা নাই মাত কেনেকুৱা ভালে হ'ব গোৱা আজি এতিয়া ৰৈ ৰৈ ৰতি শুনিম কথা ষ্টুডিঅ'ত বঢ়িয়া অলপ গাই দিছো এৰি গ'লে ৰাপত নেলাগে মইনা মাত বেলি গ'লে নেলাগে ভাত
ঐ বিহুতি গলে গৈ কি কৈনো থাকি মই জুৰিয়া আহতৰে সাত ৰৈ 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 ৰতি ও মইনা মইনামতি তোমালোকৰ ঘৰলৈ সদায় যাব পাৰো মই ৰৈ 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 ৰতি ও মইনা মইনামতি ও দিয়া দিয়া যদি এষাৰ মৰমৰে মাত Wow. কিমান সৌভাগ্য দেখিছেনে এই কাৰণে এনেকে ষ্টুডিঅ' খুলি বহিব লাগে লাইভ পাৰফৰ্মেন্স চাবলৈ পায় ইমান ধুনীয়া ষ্টুডিঅ'টো আৰু তোমাৰ পিছফালে যোনখন উইংছ আছে ইটস এমেজিং মোৰ দৰ্শকে বিৰাট ভাল পায় উইংছ কেইখন হয়নে নহয় বাৰু ক'ব দেই মই তাত বহিম আকৌ একদম ছেকেণ্ড আমি ইয়াত কৰিম একদম চেঞ্জ কৰি ল'ম এতিয়া খুব ভাল লাগিছে আৰু মই কৈছোঁ ন আমাক খুব ঘৰুৱা ধৰণৰ কথা বতৰা আৰু মোৰ আচলতে জানিবলৈ মন থকা কথাখিনি আজি অভিশ্ৰুতিৰ লগত পাতিছোঁ আপোনালোকৰ মাজলৈ এৰি দিছোঁ আৰু কোনে কোনে ৰ'দী গানটো ভাল পায় সকলোৱে কমেণ্ট দিব আৰু অভিশ্ৰুতিৰ কাৰণে বহুত মৰম দিব আৰু লগতে নতুন বছৰত নতুন নতুন কাম কৰি আছে তাৰ বাবেও বহুত বহুত মৰম যাচ্ছে আচলতে আমাক প্ৰত্যেককে ইজনে সিজনৰ পৰা মৰমৰ বহুত প্ৰয়োজন আমি মৰম দিলেহে আচলতে মৰম ভাল পোৱাৰেহে মানুহে ইজনে সিজনৰ মাজত থাকিব পাৰে ইজনে সিজনৰ মানুহৰ মন জিকিব পাৰে মই তেনেকৈ ভাবোঁ বহুত ধুনীয়া ধুনীয়া কাম কৰিছে অভিশ্ৰুতিয়ে অকল এনেকুৱা নহয় যে এইখিনিয়ে কৰিছে আটাইতকৈ মোৰ ভাল লগা খুব প্ৰশংসনীয় এটা পদক্ষেপ আছিলে তুমি যিটো কৰিছিলা আমাৰ সকলোৰে বাবে যিখন মুকবধিৰ আৰু সেই তেনেকুৱা এটা ইনিচিয়েটিভ তুমি এইটো ভবা নাছিলা যে কোনোবাই মোক চাবনে নেচাবনে মই ভিউজ পাম নে ভিউজ নেপাম নে সেইটো ভবা নাই কেতিয়াও ভবা নাই আৰু কোনো মোক ছাপোৰ্টো কৰা নাই এইটো কাৰণে যে মোক কোনোবাই স্পন্সৰশ্বিপ দিছে সেইটো নাই মই নিজে কৰিছোঁ যিহেতু এটা মোৰ ভাৱনা যে মোৰ সংগীতটো সকলোলৈ পাব লাগে আৰু তেওঁলোককনো কিয় আমি এৰি দিওঁ আৰু যদি এটা মাধ্যম আছে লেংগুৱেজ এটা মাধ্যম আছে কিয়নো বস্তুটো ব্যৱহাৰ কৰিব নোৱাৰো ইণ্টাৰপ্ৰেটাৰ আছে আৰু তেওঁলোকৰ মাজত কিমান প্ৰতিভা আছে আৰু যোনে মোৰ লগত এতিয়া লাইভ শ্ব'ত পাৰফৰ্মেঞ্চ কৰে স্নিগ্ধা ৰাজবংশী তাই জন্মগতভাৱে তাই মুকবধিৰ হয় তাই বধিৰ হয় তাই দুয়ো চ' তাই মানে কেনেকে পিক আপ কৰিছে ৰৈ ৰতিটো আমি প্ৰথম এক্সপেৰিমেণ্ট কৰিছিলোঁ 2 বছৰ আগত ষ্টেজত বিহুৰ মঞ্চত তাই কেনেকে দুদিনত শিকিছে গানটো শ্বুটিঙৰ আগত 2 দিন তাৰ পিছত 2 দিনৰ পিছত আমি লাইভ গৈছোঁ তাইক কনফিডেঞ্চত কৈছে মই পাৰিম বা আৰু এনেকুৱা এখন ষ্টেজ আছিল য'ত মানে তাই দুভাষী আগত থাকিবলৈ তাৰমানে স্পেচ নাই আৰু তাই যিহেতু দুভাষীত কিউ কৰিব লাগিব আদাৰৱাইজ তাই বুজি নাপায় চ' তাই এটা এংগলত আছে তাই সেইটো পইণ্টত মোৰ এতিয়াও মনত আছে ভৰুলো মুখৰ শ্ব'ত আছিল তাই আগুৱাই গৈছে দুভাষী ক'বাতে থাকিল তাই নিজে কৰিছে কিবা এটাতো তাই শুনিছে কিবা এটা ফিল কৰিছে ভাইব্ৰেশ্যন কিবা এটাতো ডেফিনেটলি ফিল কৰিছে আৰু ধুনীয়াকৈ পাৰফৰ্ম কৰিছে কনফিডেণ্টলি লুকটো একদম ষ্ট্ৰেইট টু পিপল একো মানে হেডছ অফ টু দেম কিবা এটাতো আছে ভগৱানে দিছে মোৰ এই বছৰৰ নাৰী দিৱসৰ দিনা জেনেৰেলি বহুত থাকে ন ইফালে সিফালে নিমন্ত্ৰণ কিন্তু এটা অনুষ্ঠানত মই গৈছিলোঁ তেওঁলোকে মুকবধিৰৰ বাবে কৰিছিলে অনুষ্ঠানটো অকল তেওঁলোকক লৈ সেইটো প্ৰগ্ৰেমে মই চুজ কৰিছিলোঁ সেইদিনা প্ৰথম প্ৰগ্ৰেম হিচাপে তাত যাওঁতে মই নাজানো বাৰে বাৰে মানে তোমাৰ কথাটো মনত লাগিছে মই মোৰ যেতিয়া মই কৈছিলোঁ তেতিয়া মই তোমাৰ নামো উল্লেখ কৰিছোঁ যে এনেকুৱা এগৰাকী আমাৰ অসমত শিল্পী আছে যোনে নেকি তেওঁলোকৰ বাবে চিন্তা কৰিছে কোনো যোনটো আজিলৈ কৰা নাই আৰু এইটো বহুত ভাল লগা কথা আমাৰ বাবে কাৰণ তেওঁলোক আচলতে কি ন সেই ইনক্লুচিভিটিটো আমি মানে ৰাখিব লাগে সকলোকে যে লৈ পেলাই কৰা আৰু মই দেখিছোঁ আমি বহুত সৰু সৰু কথাত দুখ কৰোঁ কেতিয়াবা মোৰ এইটো নাই কিন্তু তেওঁলোকৰ বহুতখিনি নাই চাবলৈ গ'লে হয়নে তথাপিতো কিন্তু হাঁহি মাতি একদম যেনেকুৱা এটা এনাৰ্জি মই সেইদিনা মিটিংখনত থাকি যেনেকুৱা এটা অনুভৱ কৰিছোঁ মই কৈছোঁ মোক ইয়ালৈ ভাষণ দিব মাতিছে মানে মই কি ক'ম এখেতসকলৰ আগত so inspiring আৰু মই স্নিগ্ধাৰে কথা কওঁ তাই কিমান বস্তু নাযায় তাই বেষ্ট এক্ট্ৰেছ এৱাৰ্ড পাইছে কোনোবা পেৰিছ ফিল্ম ফেষ্টিভেলত তাই ক্ৰাফ্ট কৰে তাই ইয়েৰিংছ বনায় চাদৰ মেখেলা বনায় এইবোৰ গোটেই দহিবতে তাৰপিছত ব্লাউজ চিলাই তাই কি নকৰে তাই নিজৰ ক্ৰাফ্টৰ এখন পেজ আছে য'ত ইয়েৰিংছ ডিঙি ব্ৰেচলেটছ বনায় মানে তাই নিজৰ সময় ৱেষ্ট কৰা নাই নকৰে ইটছ মানে ৱাণ্ডাৰফুল মই তেওঁলোকৰ লগত মানে মোৰ জড়িত হৈও মোৰ ইমান মনটো ভাল লাগে যে ভাল লাগে আৰু এট দ্য এণ্ড অফ দ্য ডে কেতিয়াবা কিবা মন চন বেয়া হৈ থাকিলে
মই ভাবোঁ এহেঁতৰ কথা আই এম ভেৰি হেপী মানে কিবা এটা জাষ্ট ভিডিঅ' কল এটা কৰি হাই ক'লেও ইমান মৰম লাগে সঁচাই আৰু মই সেইদিনাখনো আমি অনুষ্ঠানটোত তাৰমানে কি হৈছিলে তেওঁলোকৰে এগৰাকী মাজৰে এগৰাকীয়ে খুব ভালকৈ কোৱালিফাইড হৈ মানে এটা কোৰ্চ কমপ্লিট কৰি ওলাইছে তেখেতক সম্বৰ্ধনা জনাইছে আৰু ইমান ভাল লাগিছে একো নাজানে কিন্তু ইমান সুখী মানে তাই সেইদিনাখন জাহ্নৱী বুলি আৰু মই সেইটোৱে মানে ক'ব বিচাৰোঁ ৰাইজকো যে আমি বহুত সময়ত বহুত কিবাখিনি লৈ দুখ কৰি থাকোঁ ইটো নাই সিটো নাই কৰি পেলাই কিন্তু তাৰ ভিতৰত এওঁলোকে যিখিনি কাম কৰি আছে সেইখিনি সঁচাই প্ৰশংসনীয় আৰু তুমি যোনটো কাম হাতত ল'লা বহুত কি ক'ম আৰু আচলতে তোমাকো আচলতে সেইকাৰণে স্পেচিয়েলি অভিনন্দন জনাব লাগে এইখিনি কথা আচলতে পতা নহয় তেনেকৈ কিন্তু তুমি যেনেকৈ ধৰণে তেওঁলোকক লৈ গৈছা আৰু সকলোৱে যাতে বুজি পাওক তোমাৰো আচলতে আমাৰ কয়ে যে সংগীত কেতিয়াও কাৰো বেৰিয়াৰ হ'ব নালাগে নহয় জানো সেই সংগীতে সকলোকে চুৱে বুলি কয় গতিকে তোমাৰ সংগীতেও সেইকাৰণে আচলতে সকলোকে চুই গৈছে মই এইটোৱে ভাবোঁ আৰু মই আই হোপ মই কণ্টিনিউ কৰিব পাৰোঁ মই মানে যিমান পাৰোঁ মই কৰি যাম মোৰ গোটেইকেইটা গান আৰু ইনফেক্ট লাইভ কৰোঁতেতো আমি বেলেগৰ গানো আমি কাভাৰ কৰোঁ এতিয়া অসম দেশৰ বাগিচাই হওক বা জেতুকী বাই হওক তেহেঁতি গোটেইখিনি শিকি লৈছে মানে ইমান ভাল লাগে ডেডিকেশ্যনটো প্ৰফেচনেলো কিন্তু দেই একদম টাইমত আহি পাব টাইমত মই পঠাই দিওঁ আই মেক শ্যোৰ তেহেঁতি ঘৰ পাইছেগৈ চ' খুব ভাল লাগে তেহেঁতৰ লগত কাম কৰি আৰু মানে প্ৰিয়ংকা স্নিগ্ধা এঞ্জেলা বিথিকা বহুত কেইজন এতিয়ালৈকে চেম চিয়লো তেহেঁতি মোৰ ভিডিঅ'ত ফিচাৰ কৰিছে চ' তেওঁলোক গোটেই ষ্টুডেণ্টছ অফ দ্য হিয়াৰিং ইম্পেয়াৰ্ড স্কুল এই থটটো প্ৰথমে তোমাৰ কেনেধৰণে আহিছিলে মইতো গম পালোঁৱে যে তুমি কিবা এটা কৰিব বিচাৰিছিলা বিশেষভাৱে আৰু এটা মই ক'ব বিচাৰিছোঁ যে এই গোটেই প্ৰজেক্টত প্ৰথম অৱস্থাত অলপ দিগদাৰী হৈছিলে নেকি দিগদাৰ ডেফিনেটলি হৈছিলে মানে মানুহ প্ৰথমে যোগাযোগ কৰা কেনেকৈ কৰিম প্ৰথমেতো ইনস্পিৰেশ্যনে দূৰদৰ্শনৰ সেই স্ক্ৰীণখনৰ পৰাই আহিছিল সৰুতে মনত ৰৈ গ'ল তাৰপিছত হঠাৎ টিভিত নেদেখা হ'লোঁ কি হ'লনো নিউজততো সদায় আগতে সেই ইনক্লুজিভ এংগলটো আছিলে আৰু মই নিজেই ভাবোঁ যেন we should all live in a very peaceful society আমাৰ সমাজখনত মানে আমি সকলোকে একেলগে আগবঢ়াই লৈ যাব লাগে আমি কাকো মানে এৰি দিব নালাগে মোৰ এতিয়া এওঁলোকক যেতিয়া মই ফিচাৰ কৰোঁ মোৰ ভিডিঅ' তেওঁলোকে ইমান সুখী হয় মোক কৈছে যে কি আমি নৰ্মেল মানুহৰ লগত কাম কৰি পোৱা নাই কেতিয়াও চ' ইউ ন' মোৰ ভাল লাগে যে তেহেঁতক যে মই দেখাব পাৰিছোঁ মই প্ৰথমে ভাবিছিলোঁ অকল ইণ্টাৰপ্ৰেটাৰ ল'ম তেতিয়া ভাবিলোঁ যে মই ইণ্টাৰপ্ৰেটাৰটো শ্বি ইজ পাৰফেক্টলি ফাইন কিন্তু যোন বধিৰ হয় তেওঁলোকৰ ভিতৰত প্ৰতিভাবোৰ যদি মই আগুৱাই দিব পাৰোঁ তেতিয়াহে মই কিবা এটা চাগে তেওঁলোকৰ কাৰণে কৰিম সেইকাৰণে তেতিয়া মই প্ৰিয়ংকাক ক'লোঁ আৰু প্ৰিয়ংকাক লগ পালোঁ থ্ৰু আৰমান তেওঁ ডিচেবিলিটিৰ এটা চেপ্টাৰ লিড কৰি আছে দিল্লীত তেতিয়া গুৱাহাটীতে আছিল আৰু শিশু সাৰথীৰ লগতো জড়িত হৈ আছিল তেখেতে মোক হেল্প কৰি দিলে তেওঁ ক'লে যে কি এই লগত কানেক্ট কৰা কিন্তু আকৌ গান এটা এতিয়া বিহু এটা চাইন লেংগুৱেজত ইণ্টাৰপ্ৰেট কৰাও কঠিন কিয়নো এতিয়া ৰৈ ৰৈ ৰতি মানে কি তাতো একো মিনিং নাই কিন্তু যোনটো চলি আহিছে ইমান বছৰে বা জেনেৰেশ্যনছ ৱাইজ ৰৈ ৰতিটো কেনেকৈ তুমি এক্সপ্লেইন ৰৈ ৰতি কোনো অৰ্থ নাইয়ে আচলতে চাবলৈ গ'লে এইটো এটা নাউন হৈ গ'ল আচলতে চাবলৈ গ'লে অৰ্থ নাই কেনেকৈ কৰিবা মানে প্ৰচেছটো দীঘলীয়া হৈ গ'ল যদি মই তাইক 2021 চনৰ এণ্ডত আই থিংক তাইক লগ পাইছোঁ প্ৰথম এই গজল এটা মই নিজে শিকি পেলাই কৰিছিলোঁ আজ জানে কি জিদ না কৰোঁ চ' হিন্দীটো তথাপিও অলপমান ইজি হৈছিল অসমীয়া এছাটি বতাহটো ইজ অলছ' ফাইন কিন্তু বিহু অহাৰ লগে লগে তাই মানে কৈছে বা এইটো অলপমান মোক টাইম লাগিব চ' মই তাইক টাইম দিব লগা হৈছে কিয়নো শ্বি হেজ টু কনচাল্ট আদাৰ পিপল আৰু তাই চাইনটো কৰি পেলাই তেওঁলোকক দেখাই তেওঁলোকে বুজিছেনে নাই সেইটোও তাই ছাৰ্ভে কৰে প্ৰিয়ংকাই তাৰপিছত তাই টিচাৰ্ছক সোধে এইটো শুদ্ধ হ'বনে নাই যোৱা বছৰ আমাৰ বিহুটোত ক খ আছিল শব্দবোৰ এতিয়া তেওঁলোকৰ মানে ব্যঞ্জন বৰ্ণনা হোৱাই নাছিল চ' সেইবোৰ কটো বনাইছেহে ক আৰু খ অসমীয়া তাৰমানে টেক্সটটো চাইনত এতিয়ালৈকে যোৱা বছৰহে বনাইছে তোমাৰ অলপমান হ'লেও এই বস্তুখিনি আহিছেগেনে অলপ বুজি পাওঁ এতিয়া মোৰ বেণ্ড মেম্বাৰ্ছেও পুৰা বুজি পায় আৰু কথাখিনি তাৰমানে গানটোৰ লগে লগে যদি গুৰুত্ব দি চোৱা যায় বুজিয়ে পায়
বস্তুবোৰ হয় সেইটো হয় মই সেই মিটিঙত থাকোঁতে মানে তাতে এগৰাকী ব্যক্তিয়ে কৈছিলে আচলতে আমি যিহেতু সকলো ফালৰ পৰা মানে এজন সক্ষম ব্যক্তি আমি চেষ্টা কৰিব লাগে যাতে অকণমান হ'লেও চাইন লেংগুৱেজটো শিকি থ'বলৈ আৰু মোৰ এই কথাটো বহুত ভাল লাগিছিলে কাৰণ সঁচাকৈ আমি বাৰু বহুত সময়ত কওঁ মোৰ সময় নাই আমুক নাই তাৰমানে ব্যস্ততা ভৰা জীৱন কিন্তু ক'ৰবাত নহয় ক'ৰবাত অকণমান যদি আমি চাইন লেংগুৱেজটো শিকি থওঁ এখেতসকলৰ কাৰণে কিমান সুবিধা হয় কমিউনিকেশ্যনত কিমান সুবিধা হয় মানে যিখিনি একেবাৰে বেছিক মই কৈছোঁ মানে এতিয়া থেংক ইউ Yes. Etu thank you. Oh wow. And hello is hello. Etu hello. Aru eta teloge korisile eneke. Etu happy clapping. Oh wow. Etu claps. Ekdom gute din tu moi na dekhiso hokolo eneke dhorone kori asile. Teolokor clap hoy etu. So এতিয়া মই যেতিয়া আজিকালি তো ইনক্লুসিভিটি ইজ ভেৰি প্ৰাইমাৰী এতিয়া আপোনালোকে এয়াৰলাইনতে যাওক তাতে দেখিব কিন্তু ইয়াত বেজত থাকিব দেখিছো আই এম ডেফ এণ্ড এতিয়া এয়াৰপৰ্টত সদায় লগ দে মানে যেতিয়াই যাও লগ পাওঁৱে এজন তেতিয়া অকণমান শিকিলে কিন্তু তেওঁলোকেও ভাল পায় এতিয়া মই যেতিয়া হেল্ল' বা কওঁ হাউ আৰ ইউ বুলি কওঁ এনেকৈ চাইছো কথা পাতিব পাৰিছে আমাৰ লগত চ' দে ফিল ভেৰি হেপী তোমাৰ চাগে বহুত ভাল লাগে মোৰ ভাল লাগে মানে মোক এবাৰ বচাইছে তেহেঁতি মোৰ এটা এপিছ'ড আছে মই ফ্লাইট এখন কোনো পধ্যেই নাপাওঁ আৰু সেইদিনা তাৰমানে এই অসমত যে গোটেই পৰীক্ষা হৈছিল এদিন দেওবাৰ এটা ছেপ্টেম্বৰ মাহত চবেই পৰীক্ষা দিছিল আৰু পৰীক্ষা জাষ্ট ভাঙিছে আৰু গোটেই গুৱাহাটীখন চক ব্লক মানে হাইৱে চক ব্লক মই পামহি দিও যাব নোৱাৰো এয়াৰপৰ্টলৈ কোনো মানে মই চক ব্লক মই এতিয়া ভাবিছো মই কাকো চিনি নাপাওঁ ইণ্ডিগো মোৰতো ফ্লাইট গ'ল আৰু বম্বেলে ফ্লাইট আছিল আৰু নেক্সট দিনা বৰদৈচিলা গানটোৰ শ্বুটিং আছিল আৰু কোম্পানীয়ে গোটেইখিনি খৰচ দি থৈছে এতিয়া মই ফ্লাইট মিছ কৰিলে কেনেকৈ হ'ব মই টাইমতে ওলাইছোঁ কিন্তু দেৰি হোৱা নাই একদম মানে নাভাবিলোঁ যে ক্লাছ এই কি আই এম চৰি এক্সামটো শেষ হ'ব 4টা মানত ফচি গ'লোঁ কি কৰোঁ কি নকৰোঁ আগতে অলপ মানুহ কেতিয়াবা চিনি পাইছিলোঁ এতিয়াতো একেবাৰে অচিনাকি হৈ গ'ল তেতিয়া মোৰ মনত পৰিলে যে বধিৰ সকলো কাম কৰে তাত ৰাইট তাৰপিছত মই প্ৰিয়ংকাক ধাম ধুম ফোন কৰিছোঁ প্ৰিয়ংকা মোক এটা ডাঙৰ হেল্প লাগে প্লিজ তুমি কাৰোবাক যদি আছে ইণ্ডিগো কাউণ্টাৰত প্লিজ তুমি কোৱা না মোক অলপ হেল্প কৰি দিবলৈ তেওঁলোকৰ মেনেজাৰৰ লগত জাষ্ট মোক কথা পতাই দিয়া মই যাম মই পামগৈ মোৰ জাষ্ট টিকেটটো ৰাখক আৰু কোনোমতে তাৰপিছতে ল'ৰা এজনে মোক হেল্প কৰিলে তাৰপিছত নিশান্ত ভৰালী বুলি তাৰপিছত সেই ষ্টেচন মেনেজাৰৰ লগত কথা পাতিলোঁ তেওঁ কৈছে মেম ইফ ইউ ডোণ্ট মেক ইট দেন উই কাণ্ট কিপ দ্য ছিট কৈছোঁ প্লিজ আই ৰিকুৱেষ্ট ইউ কিন্তু সেই ল'ৰাজনে মোক হেল্প কৰিলে তেওঁ অফত আছিল কিন্তু তথাপিও ভিডিঅ' কল কৰি তেওঁ মেনেজাৰক মানে সেইখিনি হেল্প কৰিলে তাৰপিছত থেংকফুলি মই পালোগৈ আৰু ফ্লাইট ডিলেড বহুত মানুহে মিছ কৰিছিল নেকি ফ্লাইটটো কিন্তু মোক কেনেকৈ হেল্প কৰিলে তাৰমানে মোৰ ইমান ভাল লাগিল নহয় সেইদিনা সেইটোৱে মই কওঁ ন এইটো আচলতে আমাক প্ৰত্যেককে লাগে আমি বহুত সময় ৰিয়েলাইজ নকৰোঁ কিন্তু চাবলৈ গ'লে মই এই গোটেই টপিকটো ওলোৱাৰ এটাই ৰিজন যিহেতু মই সেইদিনাখন উপস্থিত আছিলোঁ আৰু কানেক্ট হৈছিলোঁ তেওঁলোকৰ লগত ক'ৰবাত নহয় ক'ৰবাত ইমান বেলেগ ধৰণে মোক মানে গভীৰভাৱে চুই গ'ল তেতিয়া মই ইমিডিয়েটলি তোমাৰ নামটো অট'মেটিকেলি আহিলে কাৰণ মই দেখিছোঁ যে তুমি কৰি আছিলা মানে আৰু কিমান ক্ল'জলি ইউ আৰ কানেক্টেড উইথ দেম ন মানে এটা কমিউনিটি ফিল এটা আহে একদম যেন আমি একেলগে আগবাঢ়ি যাম সেই ফিলটো তাৰমানে যোনটো আজিকালি দৰকাৰ আজিকালি চবেই নিজৰ কথাই ভাবি থাকে নিজৰ কথা কিন্তু একেলগে কাম এটা কৰিলে ন মজাটোৱে বেলেগ বহুত বেলেগ খুব ভাল লাগিলে বিভিন্ন ধৰণৰ কথা পাতিলোঁ আচলতে কিন্তু এইখিনিতে আমি কি কৰিম এতিয়া চিট চেঞ্জ কৰিম তাৰপিছত আকৌ অকণমান কণ্টিনিউ কৰিম ৱাও So the angel will sit with the angel wings. Wow. Okay, কেনেকুৱা লাগিছে এতিয়া বহি বিৰাট ভাল লাগিছে আৰু এতিয়া এইটো বেকগ্ৰাউণ্ড দেখিছো ন এইটো বৰ ধুনীয়া লাগিছে মই কওঁ প্ৰথমবাৰ এনেকুৱা কৰি আছো মই পল্লৱী বাক কি কৰোৱা নাই মোৰ খুব ভাল লাগিছে সেইকাৰণে ইমান দেৰি হৈছিলে যে সেইকাৰণে হৈছিলে গম পালা এতিয়া আৰু মই আপোনালোকক কৈছে যে দ্য এঞ্জেল ইজ চিটিং উইথ দ্য এঞ্জেল উইংছ এতিয়া মই এইখিনিত এটা টপিক বা এটা আনিব বিচাৰিছোঁ যে হাউ স্পিৰিচুৱেল এভিচিটি মেজৰাইজ মই স্পিৰিচুৱেল ইজ দ্য ৰাইট ৱৰ্ড মই ৰিলিজিয়াছ নহয় অফক'ৰ্ছ মই স্পিৰিচুৱেল হয় আৰু ৰিলিজিয়াছ মানে মই এটা চিন্তাধাৰা আছে এতিয়া আই ডণ্ট ন মানুহে যদি মোক গালি পাৰে মই ভাবোঁ যে মনৰ ভিতৰতে ভগৱান আছে আৰু যদি আমি ক'ৰবাত যাব বিচাৰোঁ ন ঘৰতে আমি জাষ্ট মূৰটো ধুৱাই আমি ভাবিলে মই ভাবোঁ আমি ভগৱানৰ ওচৰত পাব পাৰোঁ মানে মন্দিৰ এটাত গৈ পেলাই যে আমি যাবই লাগিব
মই বিশ্বাস নকৰোঁ তাৰমানে সেই বস্তুটো মই ভাবোঁ মোৰ ঘৰৰ মন্দিৰটোতে যদি মই অনেষ্টলি ক্লিয়াৰ মাইণ্ডেদি মই মূৰটো ধুৱাই মই দুআষাৰ প্ৰেয়াৰ কৰোঁ I feel connected with my energies, with my divine energies. So মই তেনেকে ধৰণৰ মই স্পিৰিচুৱেল হয় তুমি জানাই আমাৰ কথা আছিল খুব বেছি মেনিফেষ্টেশ্যন এনেকুৱা ধৰণৰ কথাবোৰ পতা হয় এঞ্জেলৰ বিষয়ে সেইকাৰণে আচলতে এইটো কথা ওলাইছিলে তুমি মেনিফেষ্টেশ্যনত বিলিভ কৰা নে নাই মই মেনিফেষ্টেশ্যন আচলতে নতুন শব্দটো শুনিছোহে মই মাজে মাজে চেষ্টা কৰোঁ কিন্তু ল অফ এট্ৰেকশ্যন যিবিলাক এনেকুৱা ধৰণৰ বিলাক মই ইমান মানে সেইটো সোমোৱা নাই বৰ বেছিকে বাট কেতিয়াবা মই ফিল কৰোঁ কিয়নো আলিয়াই মোক অলপ মাজে মাজে হেল্প কৰি থাকে চ' আলিয়াই মোক যেতিয়া হিলিং দিয়ে মই ফিল কৰোঁ ডিফাৰেঞ্চটো কিন্তু তেনেকে সেয়া মেনিফেষ্টটো দেখোন পাহৰি যাওঁ তাৰপিছত আচল কথাটো হৈছে মেনিফেষ্টেশ্যন যোনটো আমাৰ শব্দ বা মেনিফেষ্টেশ্যন বুলি কয় বহুতে ভাবে মেনিফেষ্টেশ্যনটো লিখি থাকিলে হ'ব দিনটো জাপ কৰি থাকিবলৈ সেইটো নহয় মেনিফেষ্টেশ্যন মানে ষ্ট্ৰং উইল মানে আমি যোনটো বস্তু একদম তুমি এতিয়া যেনেকে ক'লা তুমি বহুতকেইটা কাম কৰিছা তাৰ ভিতৰত তুমি ভাবিছা যে মই কামটো কৰিমেই আৰু তাত তুমি জান প্ৰাণ লগাই দিছা সেইটোৱে মেনিফেষ্টেশ্যন আমি বহুতে ভাবো লিখি আছো কিন্তু তাৰ ওপৰত একো কাম কৰা নাই এতিয়া সেইটো মেনিফেষ্টেশ্যন ইনষ্টাগ্ৰামতো ওলাই থাকে যে কি এইটো লিখি পেলাই এনেকে বাৰে বাৰে লিখি থাকিবা তাৰ ওপৰত তুমি জান প্ৰাণ দি কৰিব লাগিব যাতে মই সেই কামটো সেই এচিভ কৰিব পৰা তুমি কিমান এফৰ্ট দিছা সেইটো বস্তু বহুত ডিপেণ্ড কৰে মেনিফেষ্টেশ্যন একদম চিম্পল লেংগুৱেজত মই সেইটোৱে বুজো দ্য ষ্ট্ৰং উইল from your আৰু ইনটেনশনটো কাৰেক্ট হ'ব লাগিব ন ইনটেনশন আজি চোৱা তুমি বহুত প্ৰজেক্ট কৰি আছা এই প্ৰজেক্টখিনি যেতিয়া তুমি এটা বস্তু ভাবি ল'বা যেতিয়া বৰবিহু কৰিলা বৰবিহু ইজ ইয়ৰ মেনিফেষ্টেশ্যন তুমি নাজানা বাট আনকনচিয়াছলি ইজ ইয়ৰ মেনিফেষ্টেশ্যন মানে তুমি আগতে ভাবি লৈছা যে মই এনেকে ধৰণৰ এটা প্ৰজেক্ট কৰিম সেই প্ৰজেক্টটো কৰিম বুলি ভিজুৱেলাইজেশ্যন যিটো কৰিলা দ্যাট ইজ মেনিফেষ্টেশ্যন নাথিং এলছ সেইটোৱে বুজিলো এতিয়া এক্সেক্টলি সেই ভিজুৱেলাইজেশ্যনটোৱে মেনিফেষ্টেশ্যন আৰু সেই ভিজুৱেলাইজেশ্যনটো তাক যোনটো আমাৰ কাৰণে প্ৰেক্টিকেল ফিল্ডত নমাই দিবলৈ তুমি যিমানখিনি শক্তি লগাই দিছা সেইখিনি কামেই কৰিব লাগে সেইটোৱে আৰু কেতিয়াবা যে ডিলে হয় কামবোৰত দিলে হ'ব পাৰে আমি আমাৰ যিহেতু এনাৰ্জি আমি বিলিভ কৰোঁ তেতিয়া আমি কওঁ যে ইউনিভাৰ্ছে সদায় এটা টাইমৰ কাৰণে ৰৈ থাকে তোমাক এপ্ৰপ্ৰিয়েট টাইমতহে এপ্ৰপ্ৰিয়েট বস্তুটো দিব পাৰফেক্ট টাইমত পাৰফেক্ট মানে এটা বস্তু দিব কিন্তু তুমি এনে ভাবিলে নহ'ব এইটো কাম মোক আগত লাগিছিলে পিছত মানে ইমান হতাশ হোৱা যায় ন যেতিয়া আমি কাম এটা সময়ত নাহে এতিয়া মোৰে কথা মই যোৱা বছৰ দীঘলতি দীঘলপাত 2023 চনত দিয়া কথা আছিল এক বছৰ মই ৰৈ দিব লগা হ'ল 24ত আহিলে গানটো মনে মনে কেতিয়াবা বেয়াও লাগে যে ডিলে হৈ গ'ল এতিয়া মোৰ লিসনাৰ্ছৰ কাৰণে মই একো দিব নোৱাৰিলো বিহু কিন্তু তাৰপিছত আকৌ ভাবো ইউ আৰ ৰাইট কি এটা টাইম থাকে কি জানি এটা টাইম থাকে আৰু তোমাৰ সেই টাইমটোত সদায় সেই বস্তুটো যাব আৰু তুমি চাবা তাৰ যিটো এণ্ড ৰিজাল্ট এইটো সদায় পজিটিভ হয় কাৰণ ইউনিভাৰ্ছে এইটো টাইম তোমাৰ কাৰণে দি থৈছে সেইটো টাইমতহে তোমাৰ হ'ব আৰু এই বস্তুটো যদি তুমি ভাবিবলৈ ল'বা তেতিয়া লাহে 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 আমাৰ যোনবিলাক ইনচিকিউৰিটিজ হয় টাইম লৈ পেলাই বিকজ আমি ইনচিকিউৰ হৈ যাওঁ টাইম লৈ মোৰ এইটো টাইমত এইটো কাম হ'বই লাগিব এইটো তুমি যেনেকে ক'লা ৰৈ ৰৈ ৰতি গানটো কৈছে তুমি ভাবিছিলা যে তুমি নাজানা সেইখিনি সময় কিন্তু দুদিন আগত ৰিলিজ দিছা হয় নাই এতিয়া হ'লে তুমি পেনিক কৰিলা হয় কিন্তু তেতিয়া তুমি একো নাই কাৰণ তুমি একো ৰিজাল্ট এক্সপেক্ট কৰা নাই চ' সেই বস্তুটো সেইটো ইউনিভাৰ্ছে ডিচাইড কৰে একচুৱেলি বুজি পাইছানে বা আমি ক্লাছ লোৱাৰ নিচিনা হৈছে নাই এতিয়া মই চিটত আহিলো ন মোৰ এনাৰ্জিটোৱে বেলেগ লাগিছে বহুতখিনি আমি কথা পাতিলো তাৰ মাজতে বৰ বিহু গীতিৰ বিষয়ে পাতিবই লাগিব আৰু বৰ বিহুটো প্ৰথমে অকমান শুনি ল'ম এতিয়াতো সকলোৱে শুনি আছে বাৰু আৰু ইনষ্টাগ্ৰামত ভৰি গৈছে পুৰা ৰিলছ নাচিছে বৰ ধুনীয়াকে নাচিছে বহুত ধুনীয়াকে নাচিছে আৰু যোনে বিহু আচলতে নাচিব জানে মানে ইমান ধুনীয়া লাগে নহয় নৃত্য শৈলীটোৱে ইমান ধুনীয়া আৰু ভংগীমা মই যোনটো মানে 1%টো চাগে নাচিব পৰা নাই কিন্তু চেষ্টা কৰিছো শিকিম বুলিও ভাবিছো এবাৰ ইমান ধুনীয়া বহুত ডান্স ফৰ্মটো হয় অলপ গুণগুণাই দিওঁ বৰ বিহু এ পাক 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 পাকৈ পাক এ পাকৈ পাক এ কি হৈছে শৈলৰ গাত এ নাচৈ নাচ এ নাচৈ নাচ এ তই নাচ নাচ এ মই নাচ নাচ এ খাব উনুৱাও শুব উনুৱাও বৰ বিহু লাগিছে গাত আমাৰো গাত বৰ বিহু লাগি গৈছে আৰু সিদিনাখন মই মোৰে খুব প্ৰিয় বান্ধৱী এগৰাকীয়ে কমেণ্ট দিছে বা শ্বেয়াৰ কৰিছে তোমাৰ গীতটি আৰু লিখিছে মানে এইটোহে আচল বিহুটো শুনিয়ে মোৰ নাচিব মন গৈছে গতিকে মই ভাবোঁ ক'ৰবাত নহয় ক'ৰবাত তোমাৰ কাৰণে আটাইতকৈ ডাঙৰ কৃতকাৰ্যতা সেইটোৱে
হয়নে নহয় মানুহে যেতিয়া কয় গাত মই ৰখাব পৰা নাই নিজকে মোক কোনোবাই সেইদিনা মোৰ জেঠাইগৰাকীয়ে মেছেজ কৰিছে ইছ ৰাম বহি থাকিব পৰা নাই মানে শুনি পেলাই আৰু বিহুত নেচাৰটোৱে তেনেকুৱা মানে যেতিয়া ঢোল পেঁপা গগনা যিকোনো গান নহওক মানে বিহুৰ বলীয়া মানুহে বিহুৰ ঢোলটো যেতিয়া বাজিব কোনো ৰৈ থাকিব নোৱাৰে নাচিব জানে নাজানে মুঠতে নাচিব আৰু সেই ফূৰ্তিটো আই থিংক আমাৰ ভিতৰতে আছে আমাৰ মানে একদম তেজত আছে অভিশ্ৰুতিটো এতিয়া তুমি বহুতখিনি প্ৰগ্ৰামৰ তোমালোকৰ লিষ্টিং হৈও যায় বিহুৰ কাৰণে যিটো মঞ্চত আমি কৰিবলগীয়া হয় গতিকে এইবাৰো চাগে বহুতখিনি অলপ চলপ গতিকে জানিব বিচাৰিছো যে এনেই মই এইটো জাষ্ট সুধিছোৱে দেই মানে ৰাইজৰ কাৰণে যদি তোমালোকৰ লগত যোগাযোগ কৰিব লগা হয় ধৰা বিহু মঞ্চৰ কাৰণে কোনোবাই তোমাকতো বিচাৰিবই আৰু অভিশ্ৰুতি বেজবৰুৱা বুলি ক'লে কেনেকে ধৰণে তোমালোকক যোগাযোগ কৰে তোমালোকৰ আমাৰ এটা মানে মেনেজমেণ্ট আছে ৰেজৰ লাইভ আৰু আনন্দ বৰশকীয়া মোৰ খুব ভাল বন্ধু তেখেতে মোৰ গোটেই মেনেজমেণ্টখিনি চায় চ' তেখেতৰ নাম্বাৰ্ছ মোৰ ইনফেক্ট ইভেন মোৰ গোটেই ছ'চিয়েল মিডিয়া ফেচবুক ইনষ্টাগ্ৰামত দি থোৱা আছে চ' তেওঁক যোগাযোগ কৰে নহ'লে মোক যদি কোনোবাই মেছেজ কৰে দেন আই ফৰৱাৰ্ড ইট টু দেম কিয়নো মানে কেতিয়াবা মোৰ সময় নাথাকে তাৰমানে আনচাৰ কৰিবলৈ ফোনছবোৰ তেতিয়া তেওঁ গোটেইখিনি চাই লয় চম্ভালি লয় কামটো চ' তেনেকেই আগবাঢ়িছো আৰু কেনেকুৱা লাগে তোমাৰ মঞ্চ বিহু কৰি পেলাই প্ৰগ্ৰেম কৰি মানে ইমানেই ভাল লাগে মই কি কওঁ ৰাইজৰ লগত আচলতে যোনটো মেইন কানেকশ্যনটো তাতহে পোৱা যায় আৰু গানটোনো কিমান দূৰলৈ গৈছে সেই মঞ্চখনতহে গম পায় তাৰমানে মই ভাবাই নাছিলো ৰৈ ৰৈ ৰতিটো যে ইমান বিয়পিছে মই ভাবিছো অৰ্বান গুৱাহাটী শুনিছে চাগৈ যোৰহাট চাগে অলপ শুনিছে ইমান যে দূৰলৈকে মানে মই NHPC গোগামুখত যোৱা বছৰ প্ৰগ্ৰেম কৰিছিলো ৰৈ ৰৈ ৰতি মই গাবই নালাগিলে চবেই গাই দিছে তেতিয়া মনটো খুব ভাল লাগে মানে এজ এন আৰ্টিষ্ট কিবা এটা দিলা ৰাইজে ললে ইমান ধুনীয়াকে লৈছে আৰু কোনোবাইতো মোক ৰৈ ৰতি বাইদেউ বুলিয়ে মাতে আৰু দূৰৰ পৰা এনেকে চিঞৰে আৰু মই দেখিছো বিশেষকে আমাৰ যেতিয়া অসমীয়া সাজ পোছাক পিন্ধি কোনোবা যদি ফেশ্বন শ্ব' কৰে মই নিজে তোমাৰ এইটো গানত কিমান বাৰ ওলাইছো হিচাপ নাই এইটো গীত মানে বাজিবই ন আৰু মই দেখিছো বাহিৰত আমাৰ ভাৰতৰ বাহিৰত যিসকল আমাৰ থাকে লোকসকলে তোমাৰ কিন্তু গীত সাংঘাতিক বেছি উপভোগ কৰে আৰু তুমি গৈছাও বহুতবাৰ প্ৰগ্ৰেম কৰিবলৈ তাতে কেনেকে ইমান ক্ৰেজ কেনেকুৱা মানে এইটো অভিশ্ৰুতি বেজবৰুৱাৰ ক্ৰেজটো কিবা বেলেগ কেনেকে হ'ল মানে I don't know মানে মই 2008 চনৰ পৰাই গৈ আছো আচলতে 2008-10 তাৰপিছত মাজতে খুব কোভিড হ'ল কোভিডৰ আগত দোহা গৈছিলো তাতেও মানে ইমান মৰম দিছে মোক চবেই আৰু তাতে ইনফেক্ট কৰদৈ চকলা গানটো আমি লঞ্চো কৰিছিলো দোহাত চ' সেইটো এটা ডাঙৰ মৰমৰ স্মৃতি ৰৈ গ'ল জীৱনত আৰু যোৱা বছৰ লণ্ডন গৈছিলো তাতে মানে এই বিহু এই অসমৰ মাটিৰ গোন্ধটো তেওঁলোকে বিচাৰি থাকে আৰু just announce কৰিছে and tickets sold out মানে একদম যেন ৰৈ থাকে আৰু মানে সেইটো বিহুৰ কাৰণে I think সেইটো অভিশ্ৰুতি বেজবৰুৱাৰ কাৰণে so আমাৰ আৰু মই প্ৰত্যেকটো গান কিবা কভাৰ কৰিলো আমাৰ জ্যেষ্ঠসকলৰ গীতবোৰ কভাৰ কৰিলো অকণমান নিজৰ এটা এংগল দিবলৈ চেষ্টা কৰো এজ ইট ইজ মই নাগাওঁ অকণ কপিৰাইটৰো ইছ্যু থাকে আৰু নিজস্ব বস্তু এটা দেখাব নোৱাৰিলে মানে আৰ্টিষ্ট মই নাভাবো যে একদম একজেক্ট উঠাই গাই দিলে ভাল নালাগে মই সেইকাৰণে অলপ নিজৰ ফালৰ পৰা কিবা এটা দিব চেষ্টা কৰো আই গেছ সেইবোৰে ভাল পায় আৰু খুব মেডলি কৰো যোনবোৰ আমাৰ তেওঁলোকে নুশুনে টোকাৰী গীত গাওঁ জিকিৰ গাওঁ গোৱালপৰীয়া ঝুমুৰ আৰু বৰগীত গাওঁ চ' গোটেইখিনি তেওঁলোকে উপভোগ কৰিব পাৰে আৰু মোৰ গোটেই প্ৰগ্ৰামটোত লাষ্টতটো বিহু আৰু মানে কি কম আজি মানে এনেকুৱা লাগি আছে মই 3 ঘণ্টা ইণ্টাৰভিউ কৰিলো 3টামান এপিছড যাব লাগিব সঁচা অভিশ্ৰুতি আচলতে হয় মোৰো চাগে এনেকুৱা হৈ আছে বহুত কথা পাতিমকে ৰৈ আছিলো ময়ো আজি চাগে মানে কথা শেষে নহব এনেকুৱা লাগিছে কিন্তু বহুত ভাল লাগিছে মোৰো বিৰাট ভাল লাগিছে কিয়নো মই সদায় ইণ্টাৰভিউ কথা পাতিবলৈ হলে মই কমফৰ্টেবল নহয় মানে মই গান গাই গৈ থাকিম চিন্তা নাই কিন্তু কথা পাতিলে কেতিয়াবা স্পন্টেনিয়াছ নহয় যে আৰু এনাৰ্জিজবোৰ যেতিয়া কানেক্ট হয় নহয় এতিয়া আজি যেনেকে
ফ্লোট আহি যায় মানে ফ্লোট আহি গৈছে আৰু হেডছ অফ টু ইউ পল্লৱী ইমান ধুনীয়াকে তুমি মানে আগবঢ়াই নিছা ন মোৰ কাৰণে ইজি হৈ গৈছে মোৰ মানে এইটো এনেকুৱা হোৱাই নাই মোৰ এনেকুৱা লাগিছে তোমালোকৰ চাহ খাই বহি বহি কথা পাতি আছো ঘৰত মোৰো তেনেকুৱা লাগিছে মোৰ এনেকুৱা লাগিছে আৰু কথা সুধিম কিন্তু ডেফিনেটলি সময়ৰ কথাটো ভাবিবই লাগিব কিন্তু এটা গানৰ কথা নেপাতিলে ইণ্টাৰভিউটো আধৰুৱা হৈ ৰ'ব অভিশ্ৰুতি বেজবৰুৱাৰ তোক দেখি মোৰ গা সেইটো গীতটো কিন্তু মই ৰৌৰৱতীৰ সন্মানেই ভাল পাওঁ মানে নাজানো কিয় মোৰ এই গীতকেইটা আহিলেই মানে এনেকুৱা লাগি যায় গা চা ৰাইজাই কৰি যায় গুজ বাম্পছ শব্দটো আমি গা চা ৰাইজাই কৰা বুলি কওঁ যিটো একচুৱেলি অসমীয়া শব্দ সেইটোৱে কিন্তু গা একদম গা মন ৰাইজাই কৰি যোৱা গীত এইকেইটা যেতিয়াই শুনো মানে ইমান বেছি ভাল লগা গান গতিকে মই এই তোক দেখি মোৰ গীতটিৰ কথা ক'ব বিচাৰোঁ আৰু মোৰ এনেকুৱা লাগে দেই মই নিজে অনুভৱ কৰিছোঁ যে ৰৌৰৱতীটো হোৱাৰ পিছত যেন তুমি আৰু বেছি সোমাই পৰিছা এই গোটেই কামবোৰত তেনেকুৱা মোৰো ফিল হয় মোৰ মানে এতিয়া আকৰ্ষণটো বিহু লৈ পেলাই কি আৰু পুৰণি বস্তু কৰিব পাৰো কি শুনিলোনো কি পিকুলিয়াৰ বস্তু শুনিছো কি কিবা যদি লুপ্ত হৈ গৈছে কিবা আনিব পাৰো নেকি ক'ৰবাৰ পৰা বিচাৰি খুচৰি ট্ৰেভেল কৰো তেতিয়া তেনেকে মানুহ লগ পাওঁ সেয়া তোক দেখি মোৰ গাঁওটো ইমান ধুনীয়াকে ওলাই গ'ল দেউৰী গাঁও যোৰহাটত গৈ শ্বুট কৰিছো চ' তেওঁলোকৰ ফ্লেভাৰটো পাই গ'লো চ' গোটেই ভিডিঅ'টো বেলেগ ধৰণৰ হৈ গ'ল আৰু আচলতে দেউৰী সকলৰ যোনটো বিহু হয় ইমান ধুনীয়া নোটছবোৰে ধুনীয়া একদম মানে পেণ্টাটনিক কিন্তু এটা শুদ্ধ গা লাগি যায় গান্ধাৰ এটা সেইকাৰণে ফ্লেভাৰটোৱে বেলেগ হৈ যায় আমাৰ পেণ্টাটনিকৰ পৰা অলপ ওলাই যায় আকৌ ঘূৰি আহে মানে আৰু তেওঁলোকৰ যোনটো আচল থ্ৰ' মইতো শুনি চেষ্টা কৰোঁ আৰু অলপ আয়ত্ত কৰিবলৈ কিন্তু যোনটো তেওঁলোকে গায় বহি পেলাই শুনিব পাৰি মানে বেলেগ ধৰণৰ এটা পাৱাৰ আছে আৰু এট্ৰেক্টিভ মানে গোটেই দেউৰী বিহুখিনি তুমি যেতিয়া ক'লা না দেউৰী বিহুৰ কথাটো মোৰ মনলৈ আহিছে অভিশ্ৰুতি এটা বড়ো কৰক অভিশ্ৰুতি এটা মিচিঙো কৰক মোৰ খুব ইচ্ছা আৰু মিচিংটো তুমি খুব ভালকে কৰিবা যেন মোৰ এনেই অনুভৱ হয় মানে লিগাঙৰ লিগাং মই কৰিছিলোঁ ইনফেক্ট কিন্তু ভিডিঅ'টো আমাৰ এনিমেশ্যন এটা এক্সপেৰিমেণ্ট কৰিছিলোঁ মই যেনেকে কৰি থাকোঁ কৰ্দৈ চকলাটো এই মাজুলীত গৈ পেলাই লিগাঙতে গৈ গোটেই বস্তুখিনি ৰেকৰ্ড কৰি আনিছিলোঁ ঢোল চোলবোৰ তেওঁলোকৰ আৰু বাগুৰুম্বা এটা লাগিব দেই ৰাইজ কোনে কয় একদম কৰক মই ইয়াতে মেনিফেষ্ট কৰিছো আজি কথা ষ্টুডিঅ'ত বাগুৰুম্বাৰ লগত এটা আমাক অভিশ্ৰুতিৰ পৰা লাগে ডেফিনেটলি একদম মোৰ মন আছে প্ৰত্যেকটো জনগোষ্ঠীৰ লগত মই কাম কৰা মোৰো শিকা হ'ব আৰু মই যোনখিনি বস্তু মই নাজানো মই একদম চেষ্টা কৰিম শিকিবলৈ আৰু যদি আগবঢ়াব পাৰোঁ মোৰ ভাল লাগিব নাজানো আজি আপোনালোকে কেনেকুৱা পাইছে মই ডেফিনেটলি জানো যে বহুত বেছি ভাল পাব সেইটো ইণ্টাৰভিউ আৰু মই আজি সঁচাকৈ কৈছোঁ ইণ্টাৰভিউ হিচাপত একো কৰাই নাই বহুতখিনি কথা আজিলৈকে আপোনালোকে দেখি আহিছে কিন্তু মই অকণমান বেলেগকৈ পাতিম বুলি পতা নাই দেই এইটো হৈ গ'ল আচলতে কিনো পাতিছোঁ নিজেও নাজানো পাতি আছোঁ খালি কেনেকুৱা পালে আপোনালোকে জনাব আৰু বহুত কথা তেখেতৰ জীৱনৰ পাতিব থাকিয়ে গ'ল সেইখিনি আকৌ পাতিম দেই আহিবা আকৌ একদম আকৌ এবাৰ আমি লগ হ'ম আৰু আপোনালোকে যেতিয়াই বিচাৰে কিন্তু আজিৰ ভিডিঅ'ত বহুত মৰম দিব আপোনালোকে আৰু আশীৰ্বাদ কৰিব যাতে এই বিহুৰ সময়খিনি খুব ভাল প্ৰগ্ৰেমখিনি কৰি যাওক অসমতে কিয় গোটেই বাহিৰত বহি তেওঁ কাম কৰি যাওক এইখিনি আপোনালোকে মৰম দিব আৰু কিবা এটা কোৱা কথা দৰ্শকলে ডেফিনেটলি মই সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাক চোৱাৰ কাৰণে আমাৰ আড্ডাটোৰ মাজত জইন কৰাৰ কাৰণে আৰু আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ পল্লৱী বা তোমালৈও থাকিল আমি বিহুৰ আগে লগ পাই আছোঁ বুলি মই এটা খবৰ পাইছোঁ লগ পাব লাগিব আৰু খুব ভাল লাগিল আজি আহি পেলাই আৰু আই এম ফিলিং মই কৈছোঁ ন কিবা এটা এনাৰ্জি আই এম ফিলিং ইট হিয়াৰ মানে বিৰাটেই বেছি ভাল লাগিছে এইটো কথা কিন্তু সকলোৱে কয় আমাৰ মানে এই ৰুমটোত কি হয় আমাৰ ইয়াত বহুতখিনি আমাৰ ছেশ্যনছ বা কিবা নহয় কিবা আমি এনেকুৱা ধৰণৰ কথা বতৰা পাতোঁ মে বি সেইটো এটা ৰিজন হ'ব পাৰে খুব ৰিলেক্সড ফিল কৰিছোঁ একদম মানে যোনটো নাৰ্ভাছনেছ এটা থাকে ন সদায় যি শ্ব' নহওক সদায় নাৰ্ভাছনেছ এটা থাকে আই এম ফিলিং ভেৰি ৰিলেক্স বহুত ধন্যবাদ আপোনালোক সকলোলৈ কথা পল্লৱী ষ্টুডিঅ' কথা শুনি থাকিব চাই থাকিব আৰু বহুত মৰম কৰিব লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব এণ্ড আপোনালোক সকলোলৈকে আগন্তুক ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ তোমালৈ বহুত মৰম আৰু ভাবোঁ যে আগন্তুক সময়খিনি খুব ৰঙীন হওক ৰঙালী বিহু আহিয়ে আছে আমি বৰ বিহুত ৰিল বনাবলৈ সাজু আলিয়া আৰু আলিয়াক কিন্তু নচাব লাগিব চেষ্টা একদম কৰিম আৰু ময়ো যেনেকৈ পাৰোঁ ইফাল ভাল নাচা মই শুনিছোঁ
আৰু তোমাৰ গহনা আছে, কাপোৰ আছে, ধুনীয়া ধুনীয়া। গতিকে আপোনালোকে আৰু চবতে লগাম গানটো। আৰু বৰ বিহুত পিন্ধিছো প্ৰজাপতি গহনা। মোৰ বহুত ভাল লাগে অভিজিতে যেতিয়া গহনাবিলাক পিন্ধে প্ৰজাপতি, মই কিয় এটা খুব ভাল অনুভৱ কৰোঁ। আৰু আগন্তুক সময়ত বহুত কাম কৰি যাম একেলগে। আৰু আপোনালোক ভালে থাকক, সুস্থ থাকক, মৰম বিলাই যাওক সকলোকে, আৰু হাঁহি বিলাই যাওক, আটাইতকৈ ইম্পৰ্টেণ্ট সেইটো কথা। গতিকে সেইখিনিয়ে জানেই আৰু কি ক'ম, কথা ষ্টুডিঅ' চাই থাকিব আৰু এনেকৈ আমাক মৰম আশীৰ্বাদ দি যাব। আজিলৈ আহোঁ, ধন্যবাদ।